যে তেওঁ কি কৈছে। কেতিয়াবা বহুত বস্তু এনেকুৱা থাকে যিখিনি তেওঁ ঘৰতো ক'ব নোৱাৰে, ৰুমমেটকো ক'ব নোৱাৰে, পাৰ্টনাৰকো ক'ব নোৱাৰে ইনফেক্ট। হয় ত' তেতিয়া সেই বস্তুখিনি আমাক কয় আৰু আমি বুজি পাওঁ তেতিয়া কি প্ৰব্লেমখিনি যদি তেওঁলোকে ছাপ'জ ষ্টুডেণ্ট বা ক্লায়েণ্ট গৰাকীৰ ছুইচাইডেল হয় থটছ আহি আছে বা নিজকে চেল্ফ হাৰ্ম কৰাৰ প্ৰচেষ্টা চলি আছে বা থটছ কিছুমান চিন্তাধাৰা তেনেকুৱা গঢ় লৈছে আৰু তাৰ ছ'চিয়েল হয় লাইফটোৱে অকল ধৰক কেতিয়াবা কি হৈছে অকল ছ'চিয়েলাইজে কৰি আছে ত' একাডেমিক লাইফটো হয়তো ক'ৰবাত দূৰ পৰি গৈছে, দূৰত আছে, আঁতৰত আছে, অলপো তাতে হয়তো যোৱা নাই। ত' তেতিয়া কি হ'ব হয় ডেফিনেটলি ষ্ট্ৰেছ হ'ব, যিটো তুমি ক'লা যে কেতিয়াবা যে মই ভাল মাৰ্কছ আনিবই লাগিব, ঘৰৰ পৰাও প্ৰেছাৰ আছে যে মই হয় 90%, 98% পালেহে মই গুড ইনাফ বুলি কয়, হয় তেতিয়াহে মানুহে মোক বিচাৰিব। এই যে এটা নমস্কাৰ, মই জয়শ্ৰী চৌধুৰী। আজিৰ টপিক টিটিউটিকত আমাৰ মাজত আছে ক্লিনিকেল চাইক'লজিষ্ট বন্দিতা দাস মেম। তেখেত বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ কাউন্সিলৰ হিচাপে কৰ্মৰত হৈ আছে। গতিকে আজিৰ আমাৰ এই যি ছেশ্যন, এই ছেশ্যনটিত আমি আহ, বিশেষকৈ 11-12 বা মাষ্টাৰ ডিগ্ৰী বা তাৰ পিছৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মেণ্টেল হেল্থৰ লগত জড়িত কিছুমান কথা আমি মেমৰ পৰা জানিব চেষ্টা কৰিম। আমি কিছুমান কথা আলোচনা কৰিম। গতিকে ইডিঅ'টিকৰ টিমৰ ফালৰ পৰা মেমক আমাৰ প্লেটফৰ্মলৈ আকৌ এবাৰ স্বাগতম জনালোঁ আৰু এতিয়া আমি এইখিনিতে আমাৰ কথোপকথনটি আৰম্ভ কৰিম। গতিকে আৰম্ভ কৰাৰ আগতে আমি প্ৰথমতে মেণ্টেল হেল্থ বুলি কোৱাৰ লগে লগে প্ৰথমতে আমি জানিব লাগিব যে একচুৱেলি আমাৰ খুবেই পৰিচিত এটা শব্দ যে কাউন্সিলিং। গতিকে আমি জানো কিন্তু হয়তো সকলোৰে সেই ক্লিয়াৰ যিটো এটা কাউন্সিলিং মানে কি ক্লিয়াৰ আইডিয়াটো নাথাকিবও পাৰে বা একচুৱেলি কি সেইটো ভালকৈ নাজানে বহুতে। গতিকে কাউন্সিলিংনো কি আৰু লগতে থেৰাপি সেইটো শব্দও পৰিচিত সকলোৰে। গতিকে কাউন্সিলিং আৰু থেৰাপিৰ মাজত কি ডিফাৰেঞ্চ আছে সেইটো আমি মেমৰ পৰা ভালকৈ জানিব বিচাৰিম। হয় জয়শ্ৰী, চ' যিটো মেণ্টেল হেল্থ বা মানসিক স্বাস্থ্য বুলি যিটো কওঁ আমি, ত' এই বিষয়টো বহুত ভাষ্ট হয়, বহুত বহল হয়। তাৰ মাজত আমি যিখিনি পাৰোঁ আমি ডিছকাছ কৰিম কথা, আৰু তাৰ উপৰিও তুমি যিহেতু মোক সুধিছা কাউন্সিলিং বা থেৰাপি বুলি যিটো কয়, এই দুটা মষ্ট অফেন কি হয় আমি ইণ্টাৰচেঞ্জেবলি ইউজ কৰোঁ। কেতিয়াবা কাউন্সিলিঙো কওঁ, কেতিয়াবা থেৰাপিও কওঁ, কিন্তু তাৰ মাজতে বহুত থিন লাইন, পাতলকে অলপমান ডিফাৰেঞ্চ আছে। ত' হয় কাউন্সিলিঙৰ মষ্টলি মই মেইন কথাটো কওঁ যে কাউন্সিলিংটো কি হয়, যিটো বহুত এটা গ'ল ডিৰেক্টেড বস্তু, যিটো শ্বৰ্ট ডিউৰেশ্যনৰ কাৰণে মে বি কিছুমান বেছি কমপ্লেক্স প্ৰব্লেম নহয়। অ'কে, মেণ্টেল হয় হেল্থ ৰিলেটেড বাট নট ভেৰি কমপ্লেক্স, যেনেকে ডিপ্ৰেশ্যন বা এংজাইটি তেনেকুৱাবোৰৰ কাৰণে হয়তো অকণমান দীঘলীয়া লং টাৰ্ম থেৰাপি ছেশ্যনছ লাগে। বাট কাউন্সিলিং কি হয়, ধৰা মোৰ পঢ়াত মন বহা নাই, কিবা এটা দিগদাৰী হৈ আছে বা ষ্ট্ৰেছ হৈ আছে, পৰীক্ষা আহি আছে, যিবিলাক কাউন্সিলিঙৰ দ্বাৰাও আমি কথা বতৰা পাতি কাউন্সিলৰ লগত বা মানসিক স্বাস্থ্যৰ বিষয়ে যিখিনি প্ৰফেচনেল আছে, যেনেকুৱা চাইকিয়াট্ৰিষ্ট হওক বা ক্লিনিকেল চাইকলজিষ্ট হওক বা চাইকলজিষ্ট হওক, ৰাইট, তেওঁলোকৰ লগত কথা বতৰা পাতি কিনেও সেই প্ৰব্লেমখিনি আমি ডিছকাছ কৰিব পাৰোঁ। আৰু থেৰাপিৰ বিষয়ে যদি ক'ব যাওঁ, থেৰাপি এটা লং টাৰ্ম প্ৰচেছ হয়, যেনেকৈ মই ক'লোঁ, আৰু এইটো হয় মষ্টলি আমি ডিপ্ৰেশ্যন, এংজাইটি বা আৰু কিছুমান বুলিং বা ছাবষ্টেন্স এবিউজ, যিটো ধৰা আজিকালি এডুকেশ্যন ইনষ্টিটিউট বা এনেকুৱা ষ্টুডেণ্টছবিলাকক বহুত এই বিষয়ত থেৰাপি বা কাউন্সিলিং লগা হৈছে। ইয়াৰ বিষয়ে বা কোনোবাই যদি অলৰেডি এবিউজ কৰি আছে, ছাবষ্টেন্স এবিউজত আছে, ত' তেওঁলোকক কেনেকৈ থেৰাপিৰ সহযোগত কেনেকৈ তেওঁলোকে এই বস্তুটোৰ পৰা বাহিৰ ওলাব পাৰে, সেইবিলাক তেনেকুৱা অকণমান কমপ্লেক্সিটি চিটুৱেশ্যনত আমি ডেফিনেটলি থেৰাপিৰ সহায় ল'ব লাগে। বাট যেনেকে মই আৰম্ভণিতে ক'লোঁ, অলপমান ইণ্টাৰচেঞ্জেবলি ইউজ হয় যদিও অকণমান মানে শ্বৰ্ট আৰু লং টাৰ্ম কিছুমান গ'লছ বা তেনেকুৱা ছেটিং অলপমান ডিফাৰেঞ্চ আছে এই দুইটা বস্তুৰে। তেনেকেই হয় মই ক'ব বিচাৰিম এতিয়া। হয় হয়, সেইটোৱে। গতিকে আমি এগৰাকী ছাত্ৰ ছাত্ৰী, যিহেতু আমি ছাত্ৰ ছাত্ৰীৰ কথাই ইয়াত সেইটো ষ্টেজৰ কথাই আলোচনা কৰিম, গতিকে কেতিয়া আমি মানে নিজকে কনচিডাৰ কৰিব পাৰোঁ বা আমি ভাবিব পাৰোঁ যে এইখিনি অৱস্থাত আমি এগৰাকী কাউন্সিলৰ বা মেণ্টেল হেল্থ প্ৰফেচনেলক আমি কণ্টেক্ট কৰিব লাগে বা আমি যাব লাগে, মানে কেনেকুৱা ষ্টেজ এটা পালে আমি মানে সেইটো আমি ডিচাইড কৰিব লাগে যে আমি যাব লাগে বা কণ্টেক্ট কৰিব লাগে? হয়, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই বিবেচনা কৰোঁ। কিয় কি?
আমি সেই বস্তুটো নাজানো যে কেতিয়া, যেতিয়া বাকেট এটা চাপ'জ ফুল হৈ গৈছে, কেতিয়া গম পাম যে বাকেটটো ফুল হৈছে, ৰাইট? পানীটো পৰিয়ে আছে। হয় আমি তেনেকে এটা ষ্টুডেণ্টৰ প্ৰব্লেমছ মে বি এইটো নহয়, হয় একাডেমিক্স, নহ'লে বা ফেমিলি, নহ'লে বা পাৰ্চনেল, প্ৰফেচনেল, এনেকুৱা বহুত কিছুমান প্ৰব্লেম আহি থাকে। বাট তাৰ মাজতে আমি কেনেকে গম পাম যে কোনখিনি প্ৰব্লেমত আমি সহায় বিচাৰিব লাগে কাৰোবাৰ পৰা? বহু সময়ত তেওঁলোকে গম নাপায় যে এইটো এটা প্ৰব্লেম হৈ আছে, মোক প্ৰব্লেম দি আছে, বা মই সহায় এভেইলেবল আছে ছাৰাউণ্ডিঙত, সেই বস্তুটোৰ আমাৰ সিমান এটা সুকীয়া জ্ঞান নাথাকে। তো সেইকাৰণে হয় মই এইটো ক'ব বিচাৰোঁ যে যেতিয়াই মোৰ লাগিছে যে প্ৰব্লেম এটা আছে, বাট মই নিজৰ ডে টু ডে এক্টিভিটিজবিলাকত অলপো মনোযোগ দিব পৰা নাই, যেনেকে খোৱা, শুৱা, হয় পঢ়া বা ছ'চিয়েল ইণ্টাৰেকশ্যন বুলি যিটো কওঁ আমি, লগ সমনীয়াৰ লগত বা এটা ছ'চিয়েলাইজেশ্যন, এটা গ্ৰুপৰ লগত যেতিয়া আমি নিজকে দূৰত ৰাখিব চেষ্টা কৰোঁ, এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু মানে চিন যেতিয়া আমি নিজকে দেখা পাওঁ, চাইন্স এণ্ড চিমটমছ বুলি কওঁ আমি যেনেকে, এই চিমটমছখিনিক যেতিয়া নিজে ফিল কৰোঁ, বা কোনোবা এজন লগৰীয়া বা কোনোবা এজন ফেমিলি মেম্বাৰে সেই ষ্টুডেণ্টজনৰ ওপৰত দেখি আছে এই বস্তুখিনি, তো তেতিয়া তেওঁলোকে ডেফিনেটলি সহায় কাৰণে আগবাঢ়িব লাগে। সেইটো মই ভাবোঁ যে এনেকুৱা এনেকুৱা ক্ষুদ্ৰ যদিও এনেকুৱা চিন কিছুমান আমি সকলোৱে ন'টিচ কৰিব লাগে। কেতিয়াবা কি হয়, মে বি হোষ্টেলবিলাকত ষ্টুডেণ্টছ থাকে, হয়নে? তো তেওঁলোকে কি কৰে, ৰুমমেট এজনে হয়তো এই বস্তুখিনি ন'টিচ কৰিব পাৰে যে মোৰ ৰুমমেটে দেখোন কাৰো লগত কথা পতা নাই, ভালকে খোৱা নাই, বা বহুত শুই আছে, বা বহুত খাই আছে, বা অলপো খোৱা নাই, এক্সট্ৰিম। অ'কে, দুইটা বস্তুতে একদম দুই সীমাত যাব পাৰে চিটুৱেশ্যনবিলাক। তো তেনেকুৱা চিটুৱেশ্যনত তেওঁলোকে ডেফিনেটলি কাৰোবাৰ সহায় ল'ব লাগে। যদি ষ্টুডেণ্টজনে, ৰুমমেটজনে বুজি পোৱা নাই কি হৈ আছে, হয়তো কোনোবা ফেকাল্টি হয় মেম্বাৰ বা ৱাৰ্ডেন বা পেৰেণ্টছ, অ'কে, বা হয় বন্ধু, বা ডেফিনেটলি মেণ্টেল হেল্থ প্ৰফেচনেল বা কাউন্সিলৰ যদি সেই এডুকেশ্যন ইনষ্টিটিউটখনত আছে, তো তেওঁলোকক লগ কৰাব লাগে। মই সেইটোৱে ভাবোঁ যে হয় তেতিয়া মানে তেওঁলোকে সহায়ৰ কাৰণে আগবাঢ়ি আহিব লাগে। সহায় এভেইলেবল থাকে। ইট জাষ্ট হয় ডেট সকলোৱে হয়তো সেই বস্তুটো গম নাপায়। কেতিয়াবা সহায়টো নট নেচেচাৰী যে অকল মেণ্টেল হেল্থ প্ৰফেচনেলৰ ৰূপতহে সহায়টো পাব। কোনোবা লগ এজনীও বা কোনোবা ফ্ৰেণ্ড, পৰিয়ালৰ মানুহ এজন বা টিচাৰ এগৰাকীও, মেণ্টৰ এগৰাকীও সেই সহায়টো দিব হয় পাৰে। হয়। হয়, গতিকে আমি গম পালোঁ যে আমি কেনেকুৱা সময়ত বা কোনখিনি ষ্টেজত থাকিলে, কেনেকুৱা চিটুৱেশ্যনত থাকিলে আমি কণ্টেক্ট কৰা উচিত বা আমি যাব লাগে কাউন্সিলৰ এজনৰ ওচৰত বা মেণ্টেল হেল্থ প্ৰফেচনেলিষ্টৰ ওচৰত। গতিকে একচুৱেলি এই যিটো কাউন্সিলিং, ধৰক ময়ো শুনি আহিছোঁ বা নিজে মই এক্সপিৰিয়েঞ্চ কৰা নাই, গতিকে মই জানিব বিচাৰিছোঁ এইটো একচুৱেলি কেনেকৈ ৱৰ্ক কৰে, মানে যে আমাৰ এটা কিবা প্ৰব্লেম হৈছে, তো এইটোৱে আমাক কেনেকৈ সহায় কৰে সেই সমস্যাটোৰ পৰা ওলাই অহাত, বা কি সেইটো মানে মেণ্টেলি আমাক কি ইফেক্ট কৰে, মানে কেনেকুৱা ধৰণৰ? হয়। চ' কাউন্সেলিং এটা বহুত ষ্ট্ৰাকচাৰ্ড বস্তু হয়, কাউন্সেলিং বা থেৰাপি দুইটাই। তো এই ষ্ট্ৰাকচাৰটোত ছাপ'জ এগৰাকী ক্লায়েণ্ট বা এগৰাকী ষ্টুডেণ্ট আহিছে আমাৰ ওচৰত। তো হয় তেওঁলোকক আমি ফাৰ্ষ্ট অফ অল বুজাব লাগিব যে কাউন্সেলিং হয় কি, আৰু এই বস্তুটোৱে তেওঁৰ কাৰেণ্ট প্ৰব্লেমখিনিত কেনেকৈ সহায় কৰিব হয় পাৰে। তো তেনেকে আমি ফাৰ্ষ্ট ছেশ্যনটোত আমি সোধোঁ যে তোমাৰ কি কি প্ৰব্লেম হৈ আছে, যেনেকে আমি চিফ কমপ্লেইন বুলি কওঁ, প্ৰধান হয় প্ৰব্লেম কেইটা। অ'কে, তো সেই তাৰে যিকেইটা প্ৰধান প্ৰব্লেম তেওঁলোকে ক'ব, বেছড অন মে বি মোৰ পঢ়াত মন বহা নাই, অলপো মই মনোযোগ দিব পৰা নাই। মনোযোগটো আজিকালি বহুত ইছ্যু হৈ আহিছে ষ্টুডেণ্টৰ, যিখিনি হয় মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা গম পাইছোঁ যে মনোযোগ বহা নাই, মই পটককে ডিষ্ট্ৰেক্ট হৈ যাওঁ। এই কিছুমান প্ৰব্লেম লৈ হয় আহিলে, তো তেওঁলোকৰ পৰা মই জানিব চেষ্টা কৰিব লাগিব যে ফাৰ্ষ্ট ছেশ্যনটোত যে কি কাৰণত তেওঁ ডিষ্ট্ৰেক্ট হৈ যায়। কোনোবাই তেওঁলোকক আহি কিনে ডিষ্ট্ৰেক্ট কৰে, বাধা দিয়ে, নে তেওঁলোকে নিজে সেই বস্তুটোৰ বাধাটোৰ সন্মুখীন হৈ আছে। এই কি কাৰণ? তো এই বস্তুবিলাক অকণ বুজি মেলি, ফাৰ্ষ্ট তেওঁলোকৰ ফালৰ পৰা বুজিব লাগিব যে কি হৈ আছে, প্ৰব্লেমখিনি ভালকে বুজি, তো ষ্ট্ৰাকচাৰ সহকাৰে সেই গঠনটো আমি হয় ল'ব লাগিব, বুজি পাব লাগিব যে কেনেকে এই বস্তুখিনিৰ প্ৰব্লেমটো যে এটা এক্সটাৰ্নেলে হওক বা ইণ্টাৰনেল হওক, যিয়ে হৈ আছে, সেই বস্তুখিনি আমি কেনেকে সমাধান কৰিব পাৰি। আৰু তাৰ আগতেও আমি এইবিলাক বস্তুও ক'ব লাগিব যে কেনেকৈ কাউন্সেলিং বা থেৰাপি ৰুমটো এটা ছেফ স্পেচ। অ'কে, তাতে কোনো আহি কিনে হয় তেওঁলোকক একো ধৰণৰ জাজ নকৰে, এটা নন হয় জাজমেণ্টেল স্পেচ বুলি আমি ক'ব পাৰোঁ। অ'কে, আৰু তাৰ হয় উপৰিও বহুত ইম্পৰ্টেণ্ট হয় কিছুমান এথিকেল বস্তু আমি কনচিডাৰ কৰিব লাগে সেই স্পেচটোৰ বিষয়ত। আমি আগৰ হয় ফালে ডেফিনেটলি এই বস্তুবিলাকৰ ওপৰত আৰু কথা পাতিম। কেনেকৈ আমি হয় কনফিডেঞ্চিয়েলিটি মেইনটেইন কৰিব লাগে, কেনেকৈ এথিক্স, হয় এতিয়া ধৰক আমি এই কথাবিলাক
কাউন্সিলিঙৰ কেতিয়াবা কনফিডেন্সিয়েলিটি আমি ব্ৰিচ কৰিব লগা হ'ব পাৰে উইথ কনচেণ্ট, ষ্টুডেণ্টগৰাকীৰ কনচেণ্ট হয় লৈ কিনে কি চিটুৱেশ্যনত আমি সেইবোৰ লওঁ, সেইখিনি ডেফিনেটলি আমি আগলৈ কথা পাতিম। হয় হয়, গতিকে সেইটোৱে তাৰ লগত সংগতি ৰাখি আমি যিহেতু আপুনি উল্লেখ কৰিলে কনফিডেন্সিয়েল কথাখিনি বা যিটো আমাৰ এটা মানে আহ, এটা হয় যে আমি ট্ৰাষ্ট কৰিব পাৰো যে আমি এইটো শুনো যে আমি কাউন্সিলৰ এগৰাকী আমি সেইটো ট্ৰাষ্ট কৰিব পাৰো যে কিছুমান কথা যিবিলাক আমি সাধাৰণতে কি হয় এনেকুৱা এটা চিটুৱেশ্যন হয় আমি কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰো, বন্ধু বান্ধৱী হওক বা ঘৰৰ মানুহৰ লগত। ত তেতিয়া কোনোবাখিনিত এই যিগৰাকী আমাৰ মেণ্টেল হেল্থ প্ৰফেচনেলিষ্ট থাকিব তেখেতে আমাৰ আমি এটা মানে ছেফ এটা স্পেচ যাতে পাওঁ সেইটো, গতিকে আমি চিক্ৰেট কথা কিছুমানো শ্বেয়াৰ কৰিব পাৰো সেইটো মানে, গতিকে এইটো সঁচাকৈ কনফিডেন্সিয়েল হয়নে মানে ধৰক হয় মানে হয় ডেফিনেটলি এই কুৱেশ্যনটো ইনফেক্ট মই বুজি পাইছো এইটো ক'ৰ পৰা আহি আছে। ইনফেক্ট বহুত ষ্টুডেণ্ট বা বহুত ক্লায়েণ্টে আমাক সোধে আমি যিখিনি কথা পাতিম কিমান আমি ছেফ ফিল কৰিব পাৰোঁ। চ' হয় পোনপ্ৰথমে এজন আহ, সুদৃঢ় কাউন্সিলৰ বা মেণ্টেল হেল্থ প্ৰফেচনেল বা চাইকলজিষ্টৰ এইটো এটা কোৱালিটি বুলি আমি ক'ব লাগিব যে তেওঁলোকে সেই হয় ৰেপ'টো এষ্টাব্লিছ কৰিব পাৰিব লাগিব ক্লায়েণ্টজনৰ লগত। হয় যদি সেই বিশ্বাসটো মই দিব পাৰিছোঁ তোমাক বা মোৰ ক্লায়েণ্টজনক, তেন্তে ডেফিনেটলি তেওঁ গোটেইখিনি বস্তু বিশ্বাস কৰিব, সেই প্ৰচেছটোক বিশ্বাস কৰিব। ত' সেইটো এটা স্কিল বুলি ক'ব লাগিব এজন মেণ্টেল হেল্থ প্ৰফেচনেল, যে হয় সেই স্কিলটো থাকিবই লাগিব যে ৰেপ' এটা এষ্টাব্লিছ কৰিব পাৰে। সেই ৰিলেশ্যনশ্বিপটো যেনেকে কাউন্সিলৰ আৰু ক্লায়েণ্টৰ যিটো ৰিলেশ্যনশ্বিপ, সেইটো বহুত বিশ্বাসৰ ওপৰত তেওঁলোকে ইমান প্ৰব্লেম হয় ফেচ কৰি থকা পৰ্যন্ত আহিছে কাৰোবাক ক'ব কাৰণে। ত' মই সেই বস্তুটো ৰেচপেক্ট কৰিব লাগিব বা এজন কাউন্সিলৰে ডেফিনেটলি সেই বস্তুখিনি ভাবি চাব লাগিব যে এই মানুহজনক কিমানখিনি আমি সহায় কৰিব পাৰোঁ। আৰু ট্ৰাষ্ট একদম পোনপ্ৰথমে এই বস্তুটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু তুমি যিহেতু হয় ক'লা যে এই বস্তুটো আমি কেনেকে ট্ৰাষ্ট কৰিব পাৰোঁ, মই যেনেকে ইয়াৰ আগতে অলপমান আগতে ক'লো যে আমি কেতিয়াবা ব্ৰিজ কৰিব লগা হ'ব পাৰে। যেনেকে কেনেকুৱা চিটুৱেশ্যনত মই কওঁ যে ছাপ'জ ষ্টুডেণ্ট বা ক্লায়েণ্ট গৰাকীৰ চুচাইডেল হয় থটছ আহি আছে বা নিজকে চেল্ফ হাৰ্ম কৰাৰ প্ৰচেষ্টা চলি আছে বা থটছ কিছুমান চিন্তাধাৰা তেনেকুৱা গঢ় লৈছে। আৰু তাৰ উপৰিও তেওঁৰ নিজৰ কাৰণে মানে হাৰ্মফুল, লগতে তেওঁ কোনোবা বেলেগৰ কাৰণে যদি হাৰ্মফুল হৈ আছে সেই চিটুৱেশ্যনটোত, যদি গম পাইছে যে তেওঁ কাৰোবাক হাৰ্ম কৰাৰ চেষ্টা কৰি আছে, যিটো আমি হোমিচিডেলিটি বুলি কওঁ, ৰাইট? চ' হয় চুইচাইডিলিটি আৰু হোমিচিডেলিটি এই দুটাৰ নিজৰ আৰু আনৰ কাৰণে যেতিয়া আমি গম পাওঁ যে অলপমান দিগদাৰ আছে চিটুৱেশ্যনটোত, তেতিয়া আমি ডেফিনেটলি ক্লায়েণ্টৰ কনচেণ্ট লৈ কিনে তেওঁলোকক বুজাব লাগিব যে এই বস্তুটোৰ কাৰণে আমি হয়তো চিনিয়ৰ অথৰিটি যদি এটা ইনষ্টিটিউচনত আছোঁ, ত' চিনিয়ৰ অথৰিটিক আমি ইনফৰ্ম কৰিব লাগিব এইটো কাৰণে যাতে আপোনাক আমি ছেফটি দিব পাৰোঁ। যদি নিজৰ কাৰণে তেওঁ হাৰ্মফুল হৈ আছে আৰু যদি আনৰ কাৰণে হৈছে, সেই মানুহ কেইজনকো ছেফটি, লগতে ক্লায়েণ্টজনে কিয় এনেকুৱা ধৰণৰ চিন্তাধাৰা হৈ আছে, ত' তেওঁকো অলপমান হয় ছেফটি প্ৰভাইড কৰিব লাগিব। ত' এনেকুৱা ধৰণৰ চিটুৱেশ্যনত ডেফিনেটলি আমি লিগেল হেল্প ল'ব লগা হ'ব পাৰে। ত' সেইটোৰ কাৰণে উইথ কনচেণ্ট, এনেকুৱা নহয় যে ক্লায়েণ্টজনে আহি কিনে আমাক কৈছে কিন্তু তেওঁ গম নোপোৱাকে আমি বেলেগক কৈ দিছোঁ, সেইটো কেতিয়াও নহয়। সেইকাৰণে কনচেণ্ট ল'ব লাগিব যে যিহেতু তোমাৰ এনেকুৱা হৈ আছে, এই কনচেণ্টটো দিলে আমি বস্তুটো সহায় কৰিব পাৰোঁ ভালকে। কিউকি সদায় এই বস্তুখিনিত তেওঁ কিবা এটা চেল্ফ হাৰ্ম যদি কৰি লয়, তেতিয়া এই বস্তুটো অকণমান ৰিস্কি ষ্টেটত থাকে। ত' সেইটো কাৰণে বহুত ইম্পৰ্টেণ্ট হয় যে তেওঁ কনচেণ্ট লওঁ। আৰু লগতে হয় কনফিডেন্সিয়েলিটি আমি সেনেকে মেইনটেইন কৰোঁ। গোটেইখিনি বস্তু যে তেওঁ কি কৈছে, কেতিয়াবা বহুত বস্তু এনেকুৱা থাকে যিখিনি তেওঁ ঘৰতো ক'ব নোৱাৰে, ৰুমমেটকো ক'ব নোৱাৰে, পাৰ্টনাৰকো ক'ব নোৱাৰে ইনফেক্ট। হয় ত' তেতিয়া সেই বস্তুখিনি আমাক কয় আৰু আমি বুজি পাওঁ তেতিয়া, কিয় প্ৰব্লেমখিনি যদি তেওঁলোকে অলপমান কয় আৰু জাজমেণ্ট ফিল কৰিব বুলি, জাজ কৰিব বুলি তেওঁলোকে আধা আধৰুৱা কয়, তেতিয়া গোটেইখিনি বস্তু ওলাই নপৰে। ত' যেনেকে মই ক'লো, এজন সুদৃঢ় মেণ্টেল হেল্থ প্ৰফেচনেলৰ এইটো এটা স্কিল হ'ব লাগিব যে তেওঁ ৰেপ'টো এষ্টাব্লিছ হয় কৰে আৰু কনফিডেন্সিয়েলিটি গোটেইখিনি মেইনটেইন কৰে। হয়, সেই কমফৰ্টেবিলিটিটো মানে সেইটো বিল্ড হ'ব লাগিব ষ্টুডেণ্ট বহুত গৰাকীৰ। ইম্পৰ্টেণ্ট হয় হয়, হয় হয় নহ'লে যিমান হ'লে যদি আনকমফৰ্টেবল হয়, আমি সেই লেভেলটোলৈ হয়তো খোলাকে ক'ব নোৱাৰিম যদি হয় হয়, এনেকুৱা নহয় সদায় যে অকল ফাৰ্ষ্ট চিটুৱেশ্যনতে তেওঁলোকে সদায় কমফৰ্টেবল হৈ যায়। কেতিয়াবা বহুত হয় সময় লাগে, যেনেকুৱা থেৰাপি এটাত মানে ইনিচিয়েল ফেজ থাকিব, মিড ফেজ থাকিব, টাৰ্মিনেশ্যন ফেজ থাকিব, 3টা ফেজত থাকে। ত' হয় কেতিয়াবা তেওঁলোকে
হয়তো মিড ফেজ পাব পাৰে সেই ৰেপোটো এষ্টাব্লিছ হওঁতে বা গোটেইখিনি খুলি কওঁতে। ত' ইটছ অ'কে, আমি সময় দিব লাগিব তেওঁক। অ'কে, তেওঁক সময় দিওঁ। এনেকুৱা নহয় যে জাষ্ট বিকজ মই জানিব বিচাৰিছোঁ কাৰণে আমি তেওঁলোকক প্ৰেছাৰাইজ কৰিম, ফ'ৰ্চ কৰিম কথাখিনি ক'ব, নহয়, তেনেকুৱা নহয়। এইটো যেনেকে এটা স্পেচ হয়, তেওঁলোকে আহিছে, তেওঁলোকে নিজৰ পেচত কথাখিনি ক'ব। নহয় মই তেনেকেই নিশ্চয়কৈ ভাবোঁ যে গতিকে হয়, হয়। গতিকে কাউন্সিলিঙে কেনেকৈ ৱৰ্ক কৰে বা আমি কেতিয়া কাউন্সিলিঙৰ ওচৰত এগৰাকী মেণ্টেল হেল্থ প্ৰফেচনেলিষ্টক লগ কৰিব লাগে, এইখিনি কথাৰ হয়তো অকণমান হ'লেও আইডিয়া এটা ছাত্ৰ-ছাত্ৰীখিনি এইখিনি কথাৰ পৰা পাব। আৰু লগতে আমাৰ ছাৰাউণ্ডিংছত যিসকলে আছে, যে আপুনি ক'লে এইমাত্ৰ যে ৰুমমেট এগৰাকী হওক বা পেৰেণ্টছ হওক, তেখেতসকলেও অলপ হ'লেও কাষৰ মানুহগৰাকী কি ষ্টেট হৈছে অলপ হ'লেও অনুভৱ কৰাটো প্ৰয়োজনীয় বা আমি অবজাৰ্ভ কৰিব লাগে। হয়, একচুৱেলি হয়, মানে হয়, সেইটো প্ৰয়োজনীয়। গতিকে সকলোৱে সেইটো কথা অলপমান হ'লেও মানে গুৰুত্ব দিব লাগে। এনেকুৱা নহয় যে একেলগে থাকি আছোঁ বা গমেই পোৱা নাই কাষৰ মানুহজনৰ কি ষ্টেট হৈ আছে। হয়, হয়। এনেকুৱা কিন্তু বহুতবাৰ মই দেখিছোঁ য'ত ৰুমমেটে গমেই নাপায় যে লগৰজনৰ বহুত বেয়া হয় অৱস্থা হৈ আছে, যিটো তুমি এবাৰ প্ৰথমবাৰ দেখিলেই গম পাবা যে এই মানুহজনৰ কিবা এটাতো দিগদাৰী হৈ আছে। কেতিয়াবা হয় এপিয়াৰেঞ্চটো আমি যিটো দেখাত আমি হয় হৈ যাওঁ যে ডাৰ্ক চাৰ্কেল পৰি গৈছে হয় বা বহুত শুই আছে বা কেতিয়াবা কিবা কাৰণত কিবা ইছ্যু চলি আছে, ত' এইবিলাক অকমান হয় ভিজিবল হয়। আমি অবজাৰ্ভেণ্ট হ'ব লাগে অলপমান। জাষ্ট হয় বিকজ এটা হয় ৰুম শ্বেয়াৰ কৰি আছোঁ, মই নিজৰ ভাগে থাকিম, আনজন আনৰ ভাগে থাকিব, সেই বস্তুটো অলপমান হ'লে দিগদাৰী হয়। ডেফিনেটলি সেই ফ্ৰেণ্ডশ্বিপ বা যিটো এটা পাৰ্টনাৰশ্বিপ, এটা ৰুম শ্বেয়াৰ কৰি আছে, এই বস্তুবিলাক অকণমান আজিকালি ইম্পৰ্টেণ্ট হয়, সকলোৱে যাতে বুজি পায়। হয়। মানুহ হিচাপে এটলিষ্ট সেই ইম'চনেল এইখিনি অলপ হ'লেও বুজি পাব লাগে মানে এটা হয়, হয়, এটাচমেণ্ট হয়, সেইখিনি আমাৰ এমপেথি। মানুহ হিচাপেতো সকলোৰে সেইটো ধৰক মানৱতা হওক বা যিটো মেণ্টেলি আমাৰ সেই ফিলিংছটো থাকে আৰু ভাবোঁ। গতিকে এতিয়া সেইটো কথা গম পালোঁ। গতিকে আমি অসমত যদি অসমৰে কথা কওঁ, আমি যদি মেণ্টেল এইটো যদি এপইণ্টমেণ্ট ল'ব লাগে, ধৰক আমি যাব লাগে, ত' কেনেকুৱা ধৰণৰ প্ৰচেছ এভেইলেবল হয় মানে ধৰক অসমৰে কথা মই কওঁ যদি কেনেকুৱা ধৰণে আমি ধৰক অনলাইন এপইণ্টমেণ্ট বুক কৰিব পাৰোঁ নে অফলাইন আমি কেনেকৈ যোগাযোগ কৰিব পাৰোঁ? হয়। চ' আজিকালি বহুতবোৰ গভমেণ্ট হস্পিটেলত মানসিক বিভাগ আছে। অ'কে, এতিয়া হয় তেজপুৰৰ কথাই মই ক'ব গ'লে LGBRIMH, যিখন উম, লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰিজিনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ, তেজপুৰ উম, ৰত আছে। ত' সেইখনত যদি অফলাইন গৈ কিনেও তেওঁলোকে ধুনীয়াকে গোটেইখিনি স্বাস্থ্যৰ যিখিনি নেচেচাৰী গোটেইখিনি ট্ৰিটমেণ্ট পাব। আৰু তাৰ উপৰিও অসমত বহুত যেনেকে GMCHত আছে, AMCHত হয় আছে, অ'কে, আৰু আজিকালি প্ৰাইভেট হস্পিটেল বিলাকতো বহুত আছে। ত' সকলোতে তেওঁলোকে ধুনীয়াকে গৈ বস্তুখিনি ট্ৰিটমেণ্ট পাব পাৰে। আৰু অনলাইন যদি তেওঁলোকে ল'ব বিচাৰে, হয়তো তেতিয়া প্ৰাইভেট ক্লিনিক বিলাকতো ডেফিনেটলি তেওঁলোকে অনলাইন এপইন্টমেন্ট ল'ব পাৰে, বেছড অন হয় কিছুমানে হয়তো প্ৰাইভেট হস্পিটেলত দেখুৱাব বিচাৰে, বাট উম, তাতে মই ক'ব বিচাৰোঁ এটা বস্তু যে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট হস্পিটেলৰ যিটো আমি কওঁ ফিজ ৰেঞ্জেছ, সেইটো অকণ বেলেগ হ'ব পাৰে। ত' যোনে উম, যাৰ সামৰ্থ্য হিচাপে যেনেকে যাব বিচাৰে। উম, এতিয়া গভৰ্ণমেণ্ট হস্পিটেলত ফিজটো বহুত মিনিমেল। জাষ্ট মই ক'ব পাৰোঁ যে 10 টকা এটাৰ কেতিয়াবা OPD চাৰ্জেছ হয়। অ'কে, ত' প্ৰাইভেট উম, ক্লিনিকৰ সেইটো অলপমান বেলেগ হ'ব ডেফিনেটলি। এইটো আমি সকলোৱে জানো যে প্ৰাইভেট আৰু গভৰ্ণমেণ্টৰ এটা ডিফাৰেঞ্চ থাকে প্ৰাইচ ৰেঞ্জত। হয় ত' সেই বস্তুটোৰ হিচাপত তেওঁলোকে অফলাইন গৈ কিনেও বা অনলাইন যদি তেওঁলোকৰ হস্পিটেলৰ নম্বৰ বা চাইকেট্ৰিষ্টৰ নম্বৰ এভেইলেবল আছে বা ৰিচেপশ্যনৰ যদি নম্বৰ এভেইলেবল আছে, ত' তেওঁলোকে এপইণ্টমেণ্ট লৈ কিনেও তেনেকে যাব পাৰে। অ'কে, আৰু হয় যদি অকল ক্লিনিকেল চাইকলজিষ্টকে দেখুৱাম বা মেডিচিন মই এতিয়া প্ৰথমতে ল'ব নিবিচাৰোঁ, বহুতৰে এইটো এটা আছে যে মেডিচিন মই নলওঁ। অ'কে, কিন্তু হয় এতিয়া হয় মই এজ এ ক্লিনিকেল চাইকলজিষ্ট এইটো ক'ব লাগিব যে মেডিচিন আৰু থেৰাপি দুইটাৰ একদম একেলগে এটা সংযোগ আছে। এই দুটা বস্তু একেলগে হ'লে ট্ৰিটমেণ্টটো বেছি ভাল হয়। ত' এতিয়া বাট তথাপিও ক্লায়েণ্টৰ নিজৰ ওপৰত প্ৰথমতে তেওঁলোকে কাউন্সেলিং এটা ল'ব বিচাৰে, চাই লওঁ। বেছড অন দেট তেওঁলোকে আগবাঢ়িব পাৰে, কিন্তু যিজন চাইকলজিষ্ট বা মেণ্টেল হেল্থ প্ৰফেচনেলে তেওঁলোকক চাব, যদি তেওঁলোকে ফিল কৰে যে ৰেফাৰ কৰিব লাগিব হয়তো চাইকিয়াট্ৰিষ্টলৈ, তেওঁলোকে ডেফিনেটলি সেই বস্তুটো কৰিব। মই ইয়াতে এটা সৰু ডিফাৰেঞ্চ এটা ক'ব বিচাৰোঁ যে চাইকিয়াট্ৰিষ্ট আৰু চাইকলজিষ্ট, বহুত মানুহে ভাবে যে হয় চাইকলজিষ্টে মেডিচিন দিব নেকি, ৰাইট? চ' চাইকলজিষ্টে হয় কেতিয়াও মেডিচিন নিদিয়ে, চাইকিয়াট্ৰিষ্টে মেডিচিন দিয়ে। চ'
ত' চাইকিয়াট্ৰিষ্ট এজন হ'ল MBBS কৰি উঠি কিনে যোনে MD ইন চাইকিয়াট্ৰি কৰে, ত' তেওঁলোক হয় চাইকিয়াট্ৰিষ্ট। আৰু চাইকলজিষ্ট হ'ল যোনে মাষ্টাৰ্ছ কৰি উঠি বা লগতে MPhil কৰি উঠি কিনে তেওঁলোকে চাইকলজিত MPhil কৰে, ক্লিনিকেল চাইকলজিষ্ট হিচাপে তেওঁলোকৰ লাইচেঞ্চ নম্বৰ থাকে প্ৰেক্টিচ কৰিবৰ কাৰণে। ত' তেওঁলোকে ক্লিনিকেল চাইকলজিষ্টে এতিয়া কি কৰিব, কিছুমান টেষ্টিং থাকে, কিছুমান যেনেকে ডিপ্ৰেশ্যন হৈছে নেকি নাই, এংজাইটি হৈছে কি নাই, সেই টেষ্টিংবোৰ কৰিব। আৰু লগতে থেৰাপি, যিটো আমি থেৰাপি বুলি ইমান দেৰি কথা পাতি আছিলোঁ, থেৰাপিৰ থ্ৰুদি সহায় কৰিব পাৰিব। আৰু লগতে মেডিচিন আৰু থেৰাপি বহুত কেছত দুইটা বস্তুৰে বহুত ইম্পৰ্টেঞ্চ আছে, যেনেকে ডিপ্ৰেশ্যন হওক, এংজাইটি হওক, ছাবষ্টেন্স এবিউজ কেছেছ হওক। মষ্টলি এই তিনিটা বস্তু মই ষ্টুডেণ্টছৰ মাজত, যিটো পপুলেশ্যনৰ কথা আমি আজি পাতি আছোঁ, বহুতখিনি দেখি আহিছোঁ। চ' মই ভাবোঁ যে তেওঁলোকে ডেফিনেটলি এই হেল্পখিনিৰ উপয়োগ কৰিব পাৰে। কেনেকে তেওঁলোকে আগবাঢ়িব পাৰে, আমি আছোঁ ইয়াতে সহায় হয় হয় কৰিবলৈ। চ' এইটো এটা নিশ্চয়কৈ পটককে ভাবিলোঁ যে বহুতৰ এটা ভুল ধাৰণা থাকে যে মেডিচিন দিব নেকি, বা হয় মেডিচিন লোৱাটো ভাল নহয় নেকি, কিবা ছাইড এফেক্টছ হ'ব নেকি, এই প্ৰশ্নবিলাকৰ বহুত থাকে। ত' সেইকাৰণে মই ভাবিলোঁ এইটো প্লেটফৰ্মত ভাল হ'ব যে মই এই বস্তুখিনি কথা এটা গ্লিমছ হয় এটা দি হয় নিশ্চয়কৈ আহ, বহুত হেল্পফুল হ'ব বুলি ভাবোঁ ষ্টুডেণ্টছখিনিৰ কাৰণে, যিহেতু এইবিলাক বহুতেই কমন আজিকালি, বিশেষকৈ আজিকালি ষ্টুডেণ্টবিলাকৰ মাজত। গতিকে আপুনি ক'লেই এইমাত্ৰ যে মেডিচিনৰ কথাটো, গতিকে মেডিচিন প্ৰেছক্ৰাইব কৰা হয় নেকি, নে মেডিচিন নোহোৱাকৈও মানে সেইটো আপুনি ক'লেই বাৰু এইমাত্ৰ, তথাপিও মই এক্সট্ৰাকৈ আৰু এবাৰ সুধিলোঁ যে বহুতে যিহেতু এইটো মানে সেই কৰে যে মেডিচিন নলওঁ বা সেই মানে মেডিচিন প্ৰেছক্ৰাইব কৰা হয়নে, মানে বা নোহোৱাকৈও মানে এইটো হয়। ত' এই বস্তুটো যে মেডিচিন প্ৰেছক্ৰাইব কৰিবই নেকি? চ' এই উম, বস্তুটোৰ কাৰণে তেওঁলোকে ডেফিনেটলি কথা পাতিব। চাইকিয়াট্ৰিষ্ট এজনৰ হয় ওচৰত গৈছে, ছাপ'জ ফাৰ্ষ্ট অফ অল, ত' তেওঁলোকে কথা পাতি গম পাব যে মেডিচিনৰ দৰকাৰ আছে নে নাই। যদি নাই, ত' নট নেচেচাৰী তেওঁলোকে মেডিচিন দিব, তেওঁলোকে ৰেফাৰ কৰি দিব হয় চাইকলজিষ্টক বা ক্লিনিকেল চাইকলজিষ্টক, যে তোমাক থেৰাপিৰ প্ৰয়োজন আছে। ত' তেতিয়া উম, উইদাউট মেডিচিন নোহোৱাকেও তেওঁলোকে থেৰাপিৰ সহযোগত বস্তুখিনি তেওঁলোকে ঠিক উম, কৰিব পাৰে। যদি ভাবে হয় যে যিখিনি চিমটমছ কৈছে বা কেতিয়াৰ পৰা অনচেট বুলি আমি কওঁ, যে কিমান দিনৰ পৰা এই বস্তুখিনি হৈ আছে তেওঁলোকৰ, আৰু কিমান উম, এক্সট্ৰিম লেভেলত হৈ আছে, সেইবোৰ বস্তু হয় কথা পাতি কিনে এজন চাইকিয়াট্ৰিষ্টে, এজন প্ৰফেচনেলি গম পাব। আৰু তাৰ ওপৰত ভিত্তি কৰি কিনে তেওঁলোকে মেডিচিন দিব বা মেডিচিন নিদিয়াকে ৰেফাৰ কৰি দিব অন্য এটা বিভাগলৈ। হয় গভৰ্ণমেণ্ট ছেটআপত এই বস্তুটো একেলগে পোৱা যায়, যেনেকে মই LGB বা GMCHৰ কথা কৈছোঁ, যে চাইকিয়াট্ৰি, ছ'চিয়েল ৱৰ্ক, চাইকিয়াট্ৰিক ছ'চিয়েল ৱৰ্ক, ক্লিনিকেল চাইকলজি, চাইকিয়াট্ৰিক নাৰ্ছিং, এই গোটেইখিনি বিভাগ এটা ৰুফটপৰ আণ্ডাৰতে থাকিব। ত' তেওঁলোকে গোটেইখিনিৰ লাভালাভ মানে একেলগে ল'ব পাৰিব। চ' এতিয়া হয় প্ৰাইভেট ছেটআপতো তেনেকুৱা থাকে হয়তো, তেওঁলোকে এক্সট্ৰাকে যাব লাগে এই বস্তুখিনি। ত' সেই বিষয়ে মানে ক্লায়েণ্টৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁ কেনেকে ধৰণত যাব পাৰে। যিহেতু আমি জানো যে গভৰ্ণমেণ্ট ছেটআপত অকণ ৰাছটো বেছি হয়, মানুহ বেছি যায়। হয় হয়। নিশ্চয়কৈ গতিকে আপুনি উল্লেখ কৰিছিল যে তাত কিছুমান ছেছন থাকে আপোনালোকৰ, যে ফাৰ্ষ্ট ছেছন বা মিড ছেছন বা এনেকুৱা। গতিকে ফাৰ্ষ্ট ছেছনটোত যেতিয়া প্ৰথমবাৰৰ কাৰণে যাম, বা কোনো বা মইয়ে ধৰক গ'লোঁ বা ছাত্ৰ ছাত্ৰী এগৰাকীয়ে গ'লে, তেতিয়া ফাৰ্ষ্ট ছেছনটোত তাৰমানে তেখেতে কেনেধৰণৰ এক্সপেক্ট কৰিব পাৰি, বা যে ফাৰ্ষ্ট ছেছনটো হ'লেই হৈ যাব, বা নে আৰু গৈ থাকিব লাগিব পিছত। ত' হয়, ফাৰ্ষ্ট ছেছনটোৰ পৰা এক্সপেক্টেশ্যন কেনেকুৱা ধৰণৰ মানে হয়। কৰিব চ' পাৰি? ফাৰ্ষ্ট ছেছন এটা থেৰাপি ছেছন এটা, যদি ক্লায়েণ্টজন আহিছে উইথ ভেৰি কমপ্লেক্স মানসিক স্বাস্থ্যৰ যিটো কিছুমান প্ৰব্লেম লৈ উম, আহিছে, যে ডিপ্ৰেশ্যন, মই যোৱা 4 মাহৰ পৰা খাব মন কৰা নাই, শুব মন কৰা নাই, কাৰো লগত কথা পাতিব মন নাযায়, আগতে ভাল লগা প্লেজাৰেবল এক্টিভিটিজবিলাক আজিকালি কৰিব মন নাযায়। এই হয় গোটেইবিলাক কিছুমান চিমটম তেওঁ দেখা পাই আছে নিজৰ ভিতৰত। ত' তেতিয়া ডেফিনেটলি তেওঁলোকে কি কৰিব পাৰে, তেওঁলোকে আগবাঢ়ি কিনে যাই কিনে মানসিক স্বাস্থ্যৰ মানে তেওঁলোকে প্ৰফেচনেলৰ লগত কথা পাতিব পাৰে। কথা পাতোতে উম, মই এইটো নকওঁ যে প্ৰথম ছেছনটোতেই সকলোখিনি বস্তু ঠিক হৈ যাব। ত' কেতিয়াও মানসিক প্ৰফেচনেল এজন এনেকুৱা নহয় যে তেওঁ কিবা যাদু কৰি দিব, ঠিক হৈ যাব এদিনতে এটা হয় ছেছনতে, নহয়। দেৰ ইজ ন' মিৰাকেল লাইক হয় দেট। ত' সেইকাৰণে এইটো বহুত ইম্পৰ্টেণ্ট হয় যে ফাৰ্ষ্ট ছেছনটোত তেওঁলোকে এই মই যে ক'লোঁ তেতিয়া ৰেপো এষ্টাব্লিছ কৰিব লাগিব, সেই ট্ৰাষ্টটো বিল্ড কৰিব পাৰিব লাগিব। ত' তেওঁ গোটেইখিনি কথা যিমানখিনি পাৰে সেইদিনাখন খুলি ক'ব, তাৰ উপৰি কাউন্সেলিং কি, কেনেকে এই বস্তুটো আগবাঢ়িব, বা থেৰাপি কি,
তাতে আমি গ'ল ছেট কৰোঁ কিছুমান, যে আমি কি প্ৰব্লেম হৈ আছে, তাৰে এগেইনষ্টত আমি কি আচিভ কৰিম, কাউন্সেলিং বা থেৰাপিৰ দ্বাৰা আমি কি বস্তু ঠিক কৰিব চেষ্টা কৰিম। তো গ'ল ছেটিং হয় এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় ফাৰ্ষ্ট ছেশ্যনৰ। তো আৰু তাৰ হয় উপৰিও কনফিডেন্সিয়েলিটি এইবিলাকৰ কথা বা এথিক্স, অ'কে, এই গোটেইখিনি বস্তু প্ৰথম ছেশ্যনত এক্সপেক্ট কৰিব পাৰে এজন ক্লায়েণ্টে। আৰু প্ৰথম ছেশ্যনটো আমাৰ এটা ছেশ্যন 40 to 45 মিনিটছ হয়। অ'কে, হয় তো ফাৰ্ষ্ট ছেশ্যনত আমি এই গোটেইখিনি বস্তু প্ৰথমতে সময় লাগে ডেফিনেটলি খুলি ক'বতে, আৰু হয় কেনেকে আৰম্ভ হ'ল, ক'ৰ পৰা, গোটেইখিনি হিষ্ট্ৰী অফ প্ৰেজেণ্ট ইলনেছ বুলি আমি যিটো কওঁ, সেই প্ৰেজেণ্ট ইলনেছটো যিখিনি প্ৰব্লেম হৈ আছে, গোটেইখিনি হিষ্ট্ৰী আৰম্ভণিৰ পৰা এতিয়ালৈ কি হৈ আছে, কেনেকে আৰম্ভ হ'ল, এই গোটেইখিনি আমি বুজাৰ চেষ্টা কৰোঁ। চ' মোষ্টলি হয় প্ৰথম ছেশ্যনটোত ক্লায়েণ্টে কি এক্সপিৰিয়েঞ্চ কৰিছে সেইখিনিয়ে আমি বুজিব চেষ্টা কৰোঁ, আৰু আমি তেওঁলোকক কাউন্সেলিং বা থেৰাপি আৰু গ'ল ছেটিং এইবিলাক বস্তুৰ বিষয়ে কওঁ। তাতকে বেছি মই নাভাবোঁ যে কিবা এটা চলিউশ্যন পটককে এটা ফাৰ্ষ্ট ছেশ্যনতে আমি দিব হয় হয় পাৰোঁ। কিয় কি যেনেকে মই ক'লো, এইটো এনেকে ইমান সোনকালে এটা বস্তু বুজি পোৱা হয় নহয়। তো সময় লাগে, নিশ্চয়কৈ টাইম এটা লাগিব টাইম এটা লাগে। তেনেকুৱা জ্বৰ এটা ভাল হ'বৰ কাৰণে অকমান সময় লাগে, ঠিক তেনেকৈ হয় মানসিক স্বাস্থ্য এটা ঠিক কৰিবৰ কাৰণেও, বুজিবৰ হয় কাৰণেও, কিয়কি আমি সেইটো ক'তো দেখা নাপাওঁ। যদি কাৰোবাৰ ক'ৰবাত এটা ফিজিকেল উণ্ড এটা হৈছে, উণ্ডটো আমি দেখা পাওঁ যে ইয়াতে ঘাঁ হৈছে, ইয়াতে দুখ পাইছে, বাট মানসিকটো আমি দেখা নাপাওঁ। কথা বতৰাৰ ওপৰত হয় নিৰ্ভৰ কৰিয়ে আমি আগবাঢ়িব লাগে। তো সেইকাৰণে অকণ হয় সময় দিব লাগে। হয় তো প্ৰথম হয় ছেশ্যনটো সেই আৰু হয়, মানে সেই বস্তুটো বুজি পোৱাতে বা আমি সেই যিটো ৰিলেশ্যনশ্বিপ এটা বিল্ড আপ কৰোঁতে হওক বা নিজে বা ক্লাইণ্ট গৰাকীও কোঅপাৰেট হ'ব লাগিব হয়তো সেইটোত, হয় গতিকে হয় সেইখিনিৰ ওপৰত ডিপেণ্ড কৰিব। এণ্ড দেন সেইটোৱে, গতিকে এটা শ্ল' প্ৰচেছৰ জৰিয়তে হ'লে নিশ্চয়কৈ সেইটো ভালকে আপুনিও বুজাত বা আপোনালোকৰো বুজাত সহায় হয়। হয় তেনেকৈ হয় গতিকে নিশ্চয় আজিকালি মানে ধৰক কিছুমান অনলাইন কাউন্সেলিং উপলব্ধ বা এভেইলেবল বা এইটো অনলাইন কাউন্সেলিং এণ্ড দেন যিটো ইন পাৰ্চন আমি ফিজিকেলি যাওঁ, সেইটোৰ কোনটো বেছি ইফেক্টিভ বুলি আপুনি ভাবে, বা কেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ মানে তাতে থাকে? আপুনি হয় এক্সপিৰিয়েঞ্চ কৰিছেনে ধৰক অনলাইন হওক বা এইটো হয় অফলাইনটো নিশ্চয় আপোনাৰ কৰিছে। হয়, অফলাইনটো নিশ্চয়কৈ মই কৰিছোঁ, আৰু অনলাইন আমাৰ জীৱনত মই ভাবোঁ বহুত বেছিকে কেতিয়াৰ পৰা প্ৰভাৱশালী হ'ল, আফটাৰ ক'ভিড। হয় হয়। চ' এই অনলাইন যিটো থেৰাপি, আৰু সেইখিনি সময়ত বহুত মানুহৰে মানসিক স্বাস্থ্য বহুত অসুস্থ হৈ পৰিছিলে, বিকজ অফ ক'ভিড বা তেওঁলোকৰ হয় চাকৰি বা পইচা পাতি, ৰিলেশ্যনশ্বিপ, ডমেষ্টিক এবিউজ, বহুত কিবা কিবি আমি শুনিছিলোঁ। তো সেই বস্তুৰ হয় সময়ত তেওঁলোকে ক'তো ওলাই যাব নোৱাৰে, বাট সহায় হাত আগবঢ়াইছে, সহায় লাগে তেওঁলোকক। তো তেতিয়া অনলাইন এটা এনেকুৱা এটা প্লেটফৰ্ম আছিলে, য'ত মানসিক প্ৰফেচনেল এজনে, মেণ্টেল হেল্থ প্ৰফেচনেল এজনে তেওঁ সহায় কৰিব পাৰিছিলে অনলাইনৰ থ্ৰু দি। ত' এইটো মই ক'ব নিবিচাৰো যে অনলাইনটো বেয়া বা অফলাইনটো ভাল, দুইটাৰে নিজৰে প্ৰ'জ এণ্ড কনছ আছে হয় ডেফিনেটলি। এতিয়া কোনোবা এজন ব্যক্তি হয়তো অকল অফলাইনে কমফৰ্টেবল হ'ব পাৰে। ত' এনেকুৱা হ'ব নালাগে যে মেণ্টেল হেল্থ প্ৰফেচনেল গৰাকী তেওঁ কৈছে নাই নাই মইতো অকল অনলাইনহে পাৰোঁ। ত' ডিচিশ্যনটো ক্লায়েণ্টৰ ওপৰত এৰি দিব লাগে, তেওঁলোকে হয় কোনটোত কমফৰ্টেবল হয়। যদি মই অকল অনলাইনে প্ৰেক্টিচ কৰোঁ, আৰু মই কোনোবা এগৰাকী ক্লায়েণ্ট আহিছে যোনে মোক অফলাইন বিচাৰিছে, ত' যদি মই অফলাইন নোৱাৰোঁ সেই চিটুৱেশ্যনটোত, বিকজ অফ মে বি মোৰ নিজৰ কিছুমান কনচাৰ্ণ বা কিবা দিগদাৰী আছে স্পেচৰ বা তেনেকুৱা ধৰণৰ কথা, গতিকে ডেফিনেটলি মই ভাবোঁ যে ৰেফাৰ কৰি দিয়াটো ইম্পৰ্টেণ্ট হয়, যোন অফলাইন এভেইলেবল আছে। হয়নে? ত' সেইটো হয় অনলাইন আৰু অফলাইন দুয়োটাৰে নিজৰ নিজৰ ইফেক্টিভনেছ আছে, আৰু কেতিয়াবা এইটো অনলাইনৰ ইফেক্টিভনেছ এটা প্ৰ' বুলিয়ে ক'ম মই, যে বহুত ক্লায়েণ্টে হয়তো প্ৰফেচনেলজন আছে হয়তো দূৰত, গুৱাহাটীত আছে, ক্লায়েণ্টজন আছে হয়তো ডিব্ৰুগড়ত। তেওঁ ট্ৰেভেল হয় কৰি আহিব নোৱাৰে, ত' সেই সময়টো বা পইচাটো, ট্ৰান্সপৰ্টেশ্যনৰ যিখিনি, ত' সেইখিনিও এটা কষ্ট বেনিফিট এটা তেওঁৰ মানে ছেভ কৰিব পাৰে ন'। ত' সেই হিচাপত হয় অনলাইন এটা প্লেটফৰ্ম হয়, য'ত নেকি সেই সুবিধাকণ তেওঁলোকে পায়। অ'কে, আৰু কেতিয়াবা কমফৰ্টেবল নহয় হয়তো, যে মই নিজৰ ফেচ দেখুৱাই কিনে এটলিষ্ট, হয় কেতিয়াবা কিছুমান এনেকুৱাও ক্লায়েণ্ট থাকে যে মই নিজৰ আইডেন্টিটিটো মানে উইথ হয় হয় ভিজুৱেল মই দিব নিবিচাৰোঁ। ত' তেনেকুৱা এটা হয় চিটুৱেশ্যনো থাকে। ত' তেতিয়া ডেফিনেটলি মেণ্টেল হেল্থ প্ৰফেচনেলে সেই বস্তুটোও ৰেচপেক্ট কৰিব লাগিব, যে তেওঁৰ কিবা এটা প্ৰব্লেম হৈ আছে উইথ দ্য আইডেন্টিটি। যদি তেওঁ বিচাৰে ক্লায়েণ্ট আৰু প্ৰফেচনেল দুইজনে যদি কমফৰ্টেবল হয়, ত' তেতিয়া মে বি ভিডিঅ'টো অফ কৰি বা তেনেকুৱা ধৰণৰ চিটুৱেশ্যনো তেওঁলোকে কৰিব পাৰে। আজিকালি বহুত টেলি কাউন্সেলিং, ইনফেক্ট টেলি মানস বুলি
হয়তো শুনিছা তুমি। এইটো এটা হয় হয় নেশ্যনেল লেভেলত প্লেটফৰ্ম হয়, য'ত নেকি টেলি কাউন্সেলিং প্ৰভাইড কৰা হয়। য'ত এই সুবিধাটো তেওঁলোকে পায় যে অভাৰ কল কিবা যদি প্ৰব্লেম হৈ আছে মানসিক স্বাস্থ্য ৰিলেটেড, সেই বস্তুখিনি তেওঁলোকে সহায় কৰিব পাৰে, আৰু য'ত নেকি তেওঁলোকৰ এননিমিটিটোও মেইনটেইন থাকিব, আৰু কোনো ধৰণৰ তেওঁৰ বিষয়ে গোটেইখিনি ধৰক ফেচ বা নাম গোটেইখিনি যদি তেওঁ ক'ব উম, নিবিচাৰে, সেই বস্তুখিনি অকণ উম, মেইনটেইন হৈ থাকিব। আৰু ইয়াতে মই এইটো এটা অপৰচুনিটি পাইছোঁ, যিহেতু মই ক'ব পাৰোঁ যে টেলিমানছটোত ষ্টুডেণ্টবিলাকে ডেফিনেটলি গুগল কৰি চাব পাৰে, নাম্বাৰটো এভেইলেবল আছে। এইটো হয় 24/7 মই যিমান দূৰ জানো এভেইলেবল থাকে হয়তো। ত' তেওঁলোকে বেছড অন ডেট তেওঁলোকে এই সহায় ল'ব পাৰে, যদিহে তেওঁলোকে ভাবে হয় যে মই অফলাইন যাব নিবিচাৰোঁ বা অনলাইন যাব নিবিচাৰোঁ, বাট অনলি কলৰ থ্ৰু দি, টেলিফোন হুম কলৰ মই কমফৰ্টেবল হয়। মই হয় ভাবোঁ নিশ্চয়কৈ দুইটাই এইটো এটা ভাল হয়, সুবিধা। হয়, হয়, অফলাইন অনলাইন দুইটাই সুবিধা দিছে ডেফিনেটলি। হয় হয়, ষ্টুডেণ্টখিনিয়ে যিটো টেলিমানাছ আপোনালোকে কৰে, যিসকলে নাজানে তেওঁলোকে চাব পাৰে আৰু কেতিয়াবা মানে যদি প্ৰয়োজন হয় তেখেতসকলে হেল্প ল'ব পাৰে। সেইটো এটা ইম্পৰ্টেণ্ট হয়। মই যদি পাৰোঁ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আহ, হয়, গতিকে ইতিমধ্যে এইখিনিলৈ আমি যিখিনি কথা পাতিলোঁ বা মেমৰ পৰা জানিব পাৰিলোঁ যে আমি অলপ হ'লেও সুকীয়া আইডিয়া এটা, সামূহিক আইডিয়া এটা আমি পালোঁ এইখিনিৰ ওপৰত। নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলৰ অলপ হ'লেও সেই ক্লিয়াৰ যিটো এটা আইডিয়া, এইখিনিৰ ওপৰত বেছিক সেইখিনি হৈছে। তো যিহেতু আমি ছাত্ৰ ছাত্ৰীৰ কথা পাতি আছোঁ, গতিকে নিশ্চয়কৈ একাডেমিক লাইফ এটা আছে, সেইটো একাডেমিক লাইফ থাকিব। গতিকে দেন ধৰ ছ'চিয়েল লাইফ থাকিব, তাৰপিছত আমাৰ বা আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, বা দেন লাইফ ৰিলেশ্যনশ্বিপ এইবিলাক হ'ব। এইখিনিৰ ওপৰত আমি এতিয়া কিছুমান কথা পাতিম, যিখিনি হয়তো খুবেই গুৰুত্বপূৰ্ণ। গতিকে ষ্টুডেণ্টসকলে যিটো তেখেতসকলৰ ছ'চিয়েল লাইফ আৰু একাডেমিক লাইফ, সেইটো কেনেকৈ মানে এটা বেলেঞ্চ কৰিব পাৰে বা কেনেকৈ মেনেজ কৰিব পাৰে। যিহেতু একাডেমিক লাইফতো বিভিন্ন ধৰণৰ সমস্যা হওক বা কিছুমান ষ্ট্ৰেছটো অভিয়াছলি একাডেমিক ষ্ট্ৰেছ থাকে বা সেইটো, গতিকে কেতিয়াবা সেই লাইফটো বেলেঞ্চ কৰোঁতে ক'ৰবাত এটা অসুবিধা হৈ যায় বহুত। মানে তো উম, আপুনি কেনেধৰণৰ কিবা টিপছ বুলি নহয়, মানে কি ক'ব বিচাৰিব এইটো কৰাৰ ক্ষেত্ৰত, যিহেতু আপুনি হয়। ষ্টুডেণ্টৰ লগতে বেছিকৈ ডিল কৰে। হয়। চ' ছ'চিয়েল লাইফ বুলি ক'লেতো ডেফিনেটলি আমি ফ্ৰেণ্ডছ, ফেমিলি, হয় পাৰ্টনাৰ্ছ, তেওঁলোকৰ লগত এটা লাইফ দেখোঁ বা নেইবাৰ্ছ, ৰাইট? চ' ইয়াতে হয় ষ্টুডেণ্টছ মে বি হয়তো তেওঁলোকে ঘৰত থাকিব পাৰে, নহ'লে বা ঘৰৰ পৰা আঁতৰত হোষ্টেল বা PG তেনেকুৱা ক'ৰবাত এটা থাকিব পাৰে। হয় একাডেমিক লাইফটো ডেফিনেটলি পাৰ্ট অফ দেয়াৰ লাইফ বুলিয়ে ক'ম হয় আৰু মই যিহেতু। তো তেওঁলোকে একাডেমিক লাইফটোৰ লগত এই ছ'চিয়েল লাইফটো বেলেঞ্চ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। কেতিয়াবা এই ইমবেলেঞ্চটোৰ কাৰণে, এই যেতিয়া ভাৰসাম্যটো হেৰুৱাই পেলায়, তেতিয়া হয় বহুত কিছুমান ট্ৰাবল বা অসুবিধাৰ সন্মুখীন হ'ব পাৰে। যেনেকে হয় বেছি, চব বস্তুৰে বেছি বা এক্সট্ৰিমটো সদায়ে দিগদাৰী হয় বুলি আমি জানো। ত' ছ'চিয়েল হয় লাইফটোৱে অকল ধৰক কেতিয়াবা কি হৈছে, অকল ছ'চিয়েলাইজে কৰি আছে। ত' হুম, একাডেমিক লাইফটো হয়তো ক'ৰবাত দূৰ পৰি গৈছে, দূৰত আছে, আঁতৰত আছে। অলপো তাতে হয়তো যোৱা নাই। ত' তেতিয়া কি হ'ব, হয় ডেফিনেটলি ষ্ট্ৰেছ হ'ব। যিটো তুমি ক'লা যে হয় একাডেমিক লাইফটো ষ্ট্ৰেছ থাকে, ডেফিনেটলি ষ্ট্ৰেছ থাকে। ত' হয় তাৰ লগতে আমি দুইটা বস্তু বেলেঞ্চ কৰিবৰ কাৰণে মই টিপছ বুলিতো নকওঁ, বাট কেনেকে আমি এই বস্তু দুইটা বেলেঞ্চ ৰাখিব পাৰোঁ। ত' ফাৰ্ষ্টলি আমি জানিব লাগিব যে কিমানখিনি বেছি আমাৰ কাৰণে বেছি হয়। হয় হাউ মাচ ইজ আ লট মানে, ৰাইট? ত' সেই বস্তুটো হয় যেতিয়া আমি সেই আণ্ডাৰষ্টেণ্ডিংটো থাকিব যে মই সদায়ে মুভি গৈ আছোঁ, সদায়ে আফটাৰ ক্লাছ মই হেং আউট কৰিব বাহিৰত গৈ আছোঁ, হয় সদায়ে মই ইমানখিনি টাইম বাহিৰতে টাইম স্পেণ্ড কৰি আছোঁ আফটাৰ ক্লাছ, ৰাতি জাষ্ট আহি কিনে হোষ্টেল ৰুমত বা ঘৰত জাষ্ট খানাটো খাওঁ আৰু শুই যাওঁ। তেতিয়া হুম, ডেফিনেটলি একাডেমিক লাইফটোত হেম্পাৰ হৈ আছে। চ' এটা হয় ষ্ট্ৰাকচাৰ্ড যদি টাইম টেবল তেওঁলোকে মেইনটেইন কৰিব পাৰে, চ' ডেট এটা হয় ষ্টুডেণ্ট লাইফত সেই ডিচিপ্লিনটোও থাকিব। আৰু মই ভাবোঁ যে কেম্পাছ লাইফ বা হোষ্টেল লাইফত যেতিয়া থাকে, এগৰাকী ষ্টুডেণ্ট ঘৰৰ পৰা আঁতৰত থাকে, ত' তেওঁলোকে নিজৰ সকলো ডিচিশ্যন ল'ব লগা হয়। চ' হয় কিমান ৱাইজলি তেওঁলোকে সেই ডিচিশ্যনবিলাক লৈ আছে নিজৰ হয়, কোনো বাধা দিয়া হয়তো নাই তেতিয়া। ত' সেইকাৰণে তেওঁলোকে নিজে এই বস্তুটো কণ্ট্ৰলত নিজে আনিব লাগিব যে মই কিমানখিনি সময় ছ'চিয়েল লাইফত
অতিবাহিত কৰিম, কিউকি ছ'চিয়েল লাইফ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট, আমাক লাগিবই। হয় আমি মানুহ হয় যিহেতু আমাক এটা ছ'চিয়েলাইজ কৰিবৰ কাৰণে এটা গ্ৰুপ লাগিব, য'ত আমি হয় কিবা এটা প্ৰব্লেম হৈ থাকিলে বা কিবা এটা ভাল লাগিলে হয়তো চেলিব্ৰেট কৰিম, নহয় বা সেই দুখ লগা মোমেণ্টখিনি তেওঁলোকৰ লগত শ্বেয়াৰ কৰিম। তো এই দুইটা বস্তু কি কৰিম, আমি এটা ভাৰসাম্যটো মেইনটেইন কৰিবৰ কাৰণে এটা টাইম টেবুল ছাপ'জ বনালোঁ যে ৰাতিপুৱা ক্লাছৰ পিছত অকণমান সময় মই নিজৰ কাৰণে চেল্ফ কেয়াৰ এক্টিভিটিজ কিছুমান আমি ক'ব পাৰোঁ যে মই নিজৰ কাৰণে যি কৰি ভাল পাওঁ, কিছুমানৰ বেলেগ বেলেগ হবিজ থাকিব পাৰে, তো কেনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি আমি কৰিব পাৰোঁ। অ'কে, আৰু তাৰ পিছত যদি মই ভাবোঁ যে এইখিনি সময় মোৰ লগৰ লগত মে বি কিবা এটা খাবৰ কাৰণে, আবেলিৰ চাহকাপ বা স্নেক্সখিনি খাবৰ কাৰণে সেইখিনি সময় মই ধুনীয়াকৈ কথা পাতিম। কিবা যি ডিছকাছ কৰিব আছে, পলিটিক্স হওক, ছ'চিয়েল টিভি লাইফ, তেনেকুৱা যি ওপৰতে হওক, তো এই বস্তুখিনি কথা পাতিলোঁ। আৰু তাৰ লগতে একাডেমিক্সটো কেনেকৈ মই মেইনটেইন কৰিম, যে কেতিয়া মই হয় পঢ়িম, হয়নে? এই দুইটা বস্তু এইটো বহুত চেল্ফ ডিটাৰমিনেশ্যন বুলিও ক'ব লাগিব, যে কেনেকৈ এটা ষ্টুডেণ্টে এই দুইটা বস্তু বেলেঞ্চ কৰিব চেষ্টা কৰিব। কেতিয়াবা প্ৰব্লেম হৈ থাকে, যদি তেওঁ গম পাইছে যে তেওঁ বেলেঞ্চ কৰিব পৰা নাই, তো ডেফিনেটলি আমাৰ ওচৰত আহক তেনেকুৱা হয় চিটুৱেশ্যন, আমি বুজিব চেষ্টা কৰিম আৰু আমি একেলগে এক্সপ্ল'ৰ কৰিম যে কি হৈ আছে, কেনেকৈ আমি ঠিক কৰিব পাৰোঁ। কেতিয়াবা সকলো ডিচিশ্যন আমি নিজৰ কণ্ট্ৰলত নাথাকিব পাৰে, বাট ইটছ ইম্পৰ্টেণ্টকে কেনেকৈ আমি সেই বস্তুখিনি নিজৰ হৈ নিজে কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ। বাহিৰত যাব মন গৈ আছে, বাট নিজকে কেনেকৈ কণ্ট্ৰল কৰিব পাৰিছোঁ সেই বস্তুখিনিত। এটা ছ'চিয়েল লাইফ লাগে, বাট তাৰ লগতে সদায় এটা অতিমাত্ৰাত নগৈ কিমানখিনি কৰিব লাগে সেই বস্তুটোৰ হয় নিৰ্ধাৰিত নিজে কৰিব পাৰিব লাগিব। ত' এটা হয় ৱাইজ সেই ডিচিশ্যন ল'ব। লিমিটটো নিজে জনাটো উচিত, মানে হয়, কোনখিনি হয়, হয়। হয় নিজে কোনখিনিত লিমিটটো নিজকে ছেট কৰিব ৰখাব লাগিব। লাগে বা হয় হয়, হয়, নিশ্চয়। গতিকে এই যিটো এনেকুৱা ইমবেলেঞ্চ এটা হয়, বা সেইটোৰ ক্ষেত্ৰতে মানে ছাত্ৰ ছাত্ৰীসকলৰ কি হয়, সেই যিটো আহ, তাৰ লগতে ৰিলেটেড বুলি ক'ব লাগে পিয়াৰ প্ৰেচাৰ এটা হয়, যে হয়, লগৰখিনিয়ে এইটো কৰি আছে, বা একাডেমিক কম্পিটিশ্যন যিটো হয়, বা সি মোৰ লগৰজনীয়ে এইটো এচিভ কৰিছে মই পৰা নাই, লগতে পেৰেণ্টছৰো এটা প্ৰেচাৰ থাকে যে এইখিনি হয়, এটা গ'ল থাকে যে এইখিনি এচিভ কৰিব লাগিব হওক, বা টাৰ্গেট এটা দিব। ত' তাৰ ফলত মানে কি হয়, এটা পিয়াৰ প্ৰেচাৰ এটা আহি পৰে ষ্টুডেণ্টসকলৰ ওপৰত। ত' সেইটোৰ লগত কেনেকে ডিল কৰিব পাৰি মানে? আহ, হয়, পিয়াৰ প্ৰেছাৰটো আজিকালি মই দেখাত বহুত বেছি হৈছে। ইট কেন বি পজিটিভ, ইট কেন বি নেগেটিভ হয় বস্তুৰ কাৰণেও। কেতিয়াবা একেবাৰে কি হয়, সৰুখিনিৰ পৰা ডাঙৰ খিনিলৈ মানে এইটো দেখা যায়। হয়, হয়, একজেক্টলি। কেতিয়াবা যে মই ভাল মাৰ্কছ আনিবই লাগিব, ঘৰৰ পৰাও প্ৰেছাৰ আছে। যে মই হয় 90%, 98% পালেহে মই গুড ইনাফ বুলি কয়। হয় তেতিয়াহে মানুহে মোক বিচাৰিব। এই যে এটা ৰেচত আমি সকলোৱে দৌৰি আছোঁ, যে ভাল মাৰ্কছ লাগিব, গুড মাৰ্কছ লাগিব, তেতিয়াহে মই ছ'চাইটিত মানে কোনোবা এজন হয় বা কিবা এটা হয়। এই মাৰ্কছৰ পিছত মই নকওঁ যে মাৰ্কছটো জৰুৰী নহয়, বাট মাৰ্কছ এটা মিডিয়াম হয়। সেইটোৱে হয় সকলোখিনি নহয়। ত' এই প্ৰেছাৰটো মই ক'ব বিচাৰোঁ পেৰেণ্টছৰ ক্ষেত্ৰত, যে পেৰেণ্টছেও এই বস্তু বুজিব পাৰিব লাগিব, যে কিমানখিনি তেওঁলোকে এটা ষ্টুডেণ্ট বা এটা তেওঁৰ ল'ৰা-ছোৱালীক কিমানখিনি তেওঁলোকে প্ৰেছাৰাইজ কৰিব লাগে। প্ৰেছাৰাইজ বুলি কোৱাৰ লগে লগে টাৰ্মটো বহুত নেগেটিভ হৈ যোৱা যায়, যে প্ৰেছাৰ কৰি আছে, মই প্ৰেছাৰটো ল'ব পৰা নাই, হেণ্ডেল কৰিব পৰা নাই। বহুত সময়ততো ষ্টুডেণ্টে সেইটোৱে কয় যে মোৰ পেৰেণ্টছৰ মোৰ পৰা এক্সপেক্টেশ্যনছ বহুত আছে। তেওঁলোকে মোৰ পৰা বহুত কিবা কিবি বিচাৰি আছে, কিন্তু মই কৰিব পৰা নাই, য'ত নেকি তেওঁলোকৰ গিল্ট হৈ আছে। হয় নিজে নিজকে বহুত তলত পৰি গৈছে নিজৰ চকুতে। উম, ত' এই বস্তুবিলাকত মই এইটোৱে ক'ব বিচাৰোঁ যে প্ৰেছাৰ কৰাতকৈ এটা ৰাস্তা দেখাই দিয়ক, যে কেনেকে তুমি আগবাঢ়িব পাৰা। কেনেকে তুমি যদি কিবা এটা দিগদাৰী হৈছে, বিফলতাৰ মুখ দেখি আছে, কেনেকে সফল হ'ব পাৰি এই ৰাস্তাটোত। অকল এনেকুৱা নহয় যে এইটো পঢ়িলেহে তেওঁলোকে ছ'চাইটিত কিবা এটা হয় বা কিবা এজন হয়। আজিকালি বহুত প্ৰফেশনছ আছে, বহুত অপচনছ আছে। ত' হয় কেনেকে সেই বস্তুবিলাক প্ৰেছাৰ নিদিয়াকে তেওঁলোকক চিনাকি কৰাওক বস্তুখিনিৰ লগত। সেই বস্তুখিনি মই হয় ভাবোঁ যে পেৰেণ্টছৰ ক্ষেত্ৰতে তেওঁলোকে এই বস্তুটো বুজি পাই কিনে অকমান ভাবি চাব লাগে। কেৰিয়াৰ কাউন্সেলিং বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণে তেওঁলোকে কেৰিয়াৰ হয় কাউন্সিলৰৰ ওচৰতো যাব পাৰে। আৰু তাৰ উপৰিও ষ্টুডেণ্ট এজনৰ যে পিয়ৰ প্ৰেছাৰটো, যিটো লগৰজনে ভাল কৰিছে, ময়ো ভাল কৰিব লাগিব, সি ফাৰ্ষ্ট আহিছে, ময়ো এবাৰ নেক্সট টাইম আহিব লাগিব। এটা হেল্ডি কম্পিটিশ্যন থকাটো ঠিক আছে, বাট কেতিয়া আনহেল্ডি হৈ যায় এই বস্তুটো, যে মই ইমান নিজকে ক'ট আনক'ট টৰ্চাৰ কৰি আছোঁ, যে ইমান পঢ়ি আছোঁ, নাখাইছোঁ, নুশুইছোঁ,
তো এই হুম, বস্তুটো হ'ব নালাগে। লাইফটো এই ছ'চিয়েল লাইফো অলপমান তেতিয়া এনজয় কৰিব লাগে। য'ত হুম, বস্তুখিনিয়ে হেল্প কৰিব। তো মই ভাবোঁ যে পিয়াৰ প্ৰেছাৰত তেওঁলোকে নিজকে নিনি কিনে কেনেকৈ তেওঁলোকে সেই বস্তুটো পজিটিভলি হেণ্ডেল কৰিব পাৰে। আৰু তাৰ হুম, লগতে মই বহুতখিনি সময়ত এইটোও দেখিছোঁ যে পিয়াৰ প্ৰেছাৰৰ কাৰণে কিছুমান বেড ইনফ্লুৱেঞ্চো তেওঁলোকৰ গাত আহিছে। যেনেকে হয়, হয়, এটা ছাবষ্টেন্সৰ ক্ষেত্ৰত আমি দেখোঁ যে বহুত সময়ত পিয়াৰ প্ৰেছাৰৰ কাৰণে তেওঁলোকে ল'ব লগা হয়। যদি হয়, মই এই বস্তুটো নাখাওঁ, তো তেওঁলোকে মোক হয়তো তেওঁলোকৰ গ্ৰুপত এড নকৰিব। হয়, তো মই হয়, পিয়াৰ প্ৰেছাৰৰ ২ টা এণ্ডে দেখাইছোঁ যে এটা পজিটিভ এণ্ডো হুম, হ'ব পাৰে, এটা নেগেটিভ এণ্ডো হ'ব হয়, পাৰে। চ' এই পিয়াৰ প্ৰেছাৰবিলাকৰ পৰা নিজকে দূৰত ৰাখিব পৰাটো বা কেনেকে সেই বস্তুটো পজিটিভলি হেণ্ডেল কৰিব পাৰে এটা ষ্টুডেণ্টে বহুত ইম্পৰ্টেণ্ট হয়। কিন্তু সেই সময়খিনিত যদি বুজি নাপায় বস্তুবোৰ, ফেকাল্টিৰ বা কোনোবা এজন ফ্ৰেণ্ড য'ত নেকি তেওঁলোকে আ ইউ ন সহায় বিচাৰিব পাৰে। বাট মষ্ট ইম্পৰ্টেণ্টলি এছাৰ্টিভ হৈ কিনে ন' ক'ব পৰাটো বহুত ইম্পৰ্টেণ্ট হয়। যেতিয়া নেকি কিবা এটা কোনোবাই কৈ আছে ছাবষ্টেন্স ল'বই লাগিব, নহ'লে তুমি আমাৰ গ্ৰুপত এড হ'ব নোৱাৰা। তো তেনেকুৱা হয়, ধৰণৰ কিছুমান ইনফ্লুৱেঞ্চ যদি কেনেকুৱা যদি পিয়ৰ প্ৰেছাৰ থাকে, ন' থেংকছ কৈ কিনে আগবাঢ়ি আহিব পৰাটো বহুত হয়, বহুত ইম্পৰ্টেণ্ট হয় আমাৰ হয়, ক্ষেত্ৰত। হয়, সেইখিনি নিজক কন্ট্ৰল কৰিব পাৰিব লাগিব যে কোনখিনিত নিজকে ৰখাব লাগে। হয়, হয়। সেইটো আৰু আমি ন' কোৱাটো আমি ভাবোঁ যে বেয়া কথা, বাট সদায় এছাৰ্টিভ হৈ ন' কোৱাটো এটা বেয়া কথা নহয়। য'ত হয়, নেকি গম পাইছে যে এইটো এটা হাৰ্মফুল বস্তু হয়, মোৰ হয়, স্বাস্থ্যৰ কাৰণে, মোৰ কাৰণে। তেতিয়া ন' হয়, কোৱাটো ন' ক'ব পৰাটো ইটছ অ'কে। কিউকি আমাৰ ছ'চাইটিত এইটোৱে শিকায় যে কেতিয়াও না নকবি। ডাঙৰকে হয়, হওঁক বা বেলেগকে হওঁক। কেতিয়া না ক'ব লাগে, কোনটো কথাত ক'ব লাগে আৰু না কোৱাটো একো বেয়া কথাও নহয়। যদি মই গম পাইছোঁ যে মই কমফৰ্টেবল নহয় এই বস্তুটোৰ হয়, লগত, ইটছ অ'কে টু চে ন'। হয়। নাকৈ যদি নিজৰ ভাল হয় বা নিজৰ কাৰণে সেইটো উপকাৰী হয় তেতিয়া এক্সাক্টলি, এক্সাক্টলি। নিশ্চয়। হয়। সেইটোৱে। গতিকে এই যিখিনি এইখিনিৰ পৰাই পিয়াৰ প্ৰেছাৰ হওঁক বা ছ'চিয়েল তাৰ পৰা এটা এতিয়া বৰ্তমান ধৰক মই নিজেই ভুক্তভোগী প্ৰক্ৰেষ্টিনেশ্যন যিটো হয়, এইটো উম, ৱৰ্ডটো নিশ্চয়কৈ আজিকালি বহুতে পৰিচিত বা সকলোৱে ইউজো কৰে হয়তো। ধৰক এই কামবিলাকৰ যিটো দিলে আজি কৰিম, কালি কৰিম বা এই উম, ধৰক কিবা এটা পিয়াৰ প্ৰেছাৰ আহিল শেষত আমি হেণ্ডেল কৰিব নোৱাৰি মানে আমি লেজি হৈ যাওঁ মানে যে আমি থৈ বস্তুবিলাক পুৰা পেণ্ডিং হৈ যায় আমাৰ গোটেই বস্তুবিলাক। তাৰপিছত আমি বস্তুবিলাক সেই প্ৰক্ৰেষ্টিনেট যিটো কৰোঁ, প্ৰক্ৰেষ্টিনেশ্যন এণ্ড দেন আমাৰ এটা যিটো কনষ্টেণ্ট মটিভেশ্যন সেইটো আমি কোনোবাখিনিত হেৰাই পেলাওঁ মানে আমাৰ। ত' এই যিটো প্ৰক্ৰেষ্টিনেশ্যনৰ পৰা আমি অভাৰকাম কৰিব কেনেকে কৰিম বা আমি যিটো আমাৰ এটা মটিভেশ্যনটো একাডেমিক হয়। লাইফতে হওঁক বা নিজৰ এই ষ্টুডেণ্ট লাইফত সেইটো কেনেকে কনষ্টেণ্ট মটিভেশ্যন এটা আমি কন্টিনিউ ৰাখিব পাৰোঁ বা বজাই ৰাখিব পাৰোঁ। হয়, এই বস্তুটো আ বহুত ইম্পৰ্টেণ্ট। ইনফেক্ট মই নকওঁ যে অকল ষ্টুডেণ্টৰে হয়, বহুত মানুহৰে বহুত বেলেগ বেলেগ লাইফৰ চিটুৱেশ্যনত প্ৰক্ৰেষ্টিনেশ্যন এটা হয় হ'ব পাৰে। বাট ষ্টুডেণ্টৰ কথা যিহেতু আমি পাতিছোঁ, মই ডেফিনিটলি বুজি পাওঁ যে কেতিয়াবা এছাইনমেণ্ট মষ্টলি আমি হয় লাষ্ট মিনিটলৈ ৰাখি দিওঁ। বা কিবা এটা এক্সাম আহি আছে, আমি লাষ্ট মিনিটতহে পঢ়োঁ। কিয়কি আমি এনেকে বিশ্বাস কৰিব লওঁ যে মই লাষ্ট মিনিটত কৰিলেহে মোৰ ভাল হয়। তেনেকুৱা হয় কিছুমান বিলিফ আমি নিজকে দিয়া ষ্টাৰ্ট কৰি দিওঁ। চ' হয়, মই মোৰ ভাবো নিজৰে যে মানে কেতিয়াবা হয়। শেষতে কৰা যায় মানে থৈ বস্তুটো সেইটো কনফিডেন্ট এটা আহি গৈছে মানে যে মই শেষতে কৰিব পাৰোঁ। হয়। চ' প্ৰক্ৰেষ্টিনেশ্যনৰ ডেফিনিটলি বহুত বেলেগ বেলেগ কাৰণ আছে যে আমি কিয় কৰোঁ। কেতিয়াবা কি হয় আমাৰ টপিকটো বা বস্তুটো কামটো সিমান এটা ভাল নালাগে। বা সেই কামটোত হয় আমি সিমান এটা উদ্যম ফিল নকৰোঁ যে ইমান এটা ভাল ফিল নকৰোঁ। ত' তেতিয়া আমি পিছুৱাই থৈ দিওঁ। ত' সেই বস্তুটো পিছুৱাই গৈ ডেফিনেটলি ডিলে হৈ যায়। অ'কে, যেনেকে লাষ্ট মিনিটত কৰিব লগা হয়। ত' ইয়াৰে তিনিটা চলিউচন মই ভাবোঁ যে প্ৰথমটো আমি নিজকে এইটো এটা মটিভেট তুমি যিহেতু ক'লা মটিভেট কৰিব পাৰিব লাগে। চ' হয় মটিভেট কৰাৰ এটা ৱে হ'ল যে মই যদি এই কামটো আজি কমপ্লিট কৰোঁ, মই নিজকে কিবা এটা ৰিৱাৰ্ড দিম। আমি চাইকলজিৰ ভাষাত আমি পজিটিভ ৰিইনফৰ্চমেন্ট বুলি কওঁ। ত' পজিটিভ হয় ৰিইনফৰ্চমেন্টত কি হয় যেনেকে এটা বাচ্ছাই আজি ভাল কিবা এটা কৰিলে, হোমৱৰ্কটো ধুনীয়াকে নিজে কৰিলে বা কিবা এটা পাৰিলে, ত' পেৰেণ্টছে কি কৰে এটা ৰিৱাৰ্ড দিয়ে। ত' হয় ৰিৱাৰ্ডটো মে বি ষ্টাৰ দিলে বা যেনেকে চকলেট দিলে। ত' তেনেকুৱা ধৰণৰ এটা পজিটিভলি যাতে বাচ্ছাটোৱে ভাবে যে মই এইটো ভাল কাম কৰিলে আকৌ মই মটিভেট হয়, আকৌ মই তেনেকুৱা ধৰণৰ ৰিৱাৰ্ড পাম। ত' সেই বস্তুটো আমি কৰিব পাৰোঁ যে আজি যদি মই এছাইনমেন্টটো সোনকালে কৰোঁ কমপ্লিট, ত' মই নিজকে ট্ৰিট দিম বা মই আজি বাহিৰত যাম।
মই ফুৰিবৰ হয় কাৰণে এক্সট্ৰা অলপমান সময় পাম। তো তেনেকে ধৰণে নিজকে ৰিৱাৰ্ড দিয়াৰ এটা সলিউশন ওলাব পাৰা। অ'কে, সকলোৱে আমি সেইটো ট্ৰাই কৰি চাব পাৰোঁ আৰু বহুত ইফেক্টিভো হয় ইনফেক্ট এই পজিটিভ ৰিইনফৰ্চমেণ্ট বা ৰিৱাৰ্ড দি কিনে কেনেকে আমি প্ৰক্ৰেষ্টিনেশ্যনটো ব্ৰেক কৰিব লাগে। তো প্ৰক্ৰেষ্টিনেশ্যন এটা চাইকেলত চলি থাকে। এই চাইকেলটো ব্ৰেক কৰিব পৰাটো বহুত ইম্পৰ্টেণ্ট। তো দিছ ইজ ওৱান অফ দ্য ৱে মই ভাবোঁ। আৰু তাৰ উপৰিও মই কওঁ যে প্ৰক্ৰেষ্টিনেট যেতিয়া আমি কৰি আছোঁ কামটো, তো এটা চেল্ফ মানে বহুত ক্লিয়াৰ আৰু ৰিয়েলিষ্টিক ডেডলাইন এটা দিব লাগে। এনেকুৱা নহয় যে মই আজি ৰাতি 2 ঘণ্টাৰ ভিতৰত চব কাম কৰি দিম, চব এছাইনমেণ্ট খতম কৰি দিম, চব পঢ়া কালি এক্সামৰ কাৰণে কমপ্লিট কৰি দিম। এইটো বহুত আনৰিয়েলিষ্টিক গ'ল এটা হ'ল ন। তো হয় সদায় ক্লিয়াৰ আৰু ৰিয়েলিষ্টিক বস্তু এটা ডেডলাইন এটা নিজকে দি কিনে প্ৰক্ৰেষ্টিনেশ্যনৰ পৰা আমি ওলাব চেষ্টা কৰিব পাৰোঁ। তো প্ৰক্ৰেষ্টিনেশ্যনত যেনেকুৱা এক্সামত যদি আমি ডিলে কৰি আছোঁ পঢ়াৰ কাৰণে, তো এটলিষ্ট নিজকে এটা ক্লিয়াৰ আৰু ৰিয়েলিষ্টিক গ'ল এনেকে দিব পাৰোঁ ডেডলাইন যে মই 4 দিন ল'ম, এই 4 দিনত মই চেষ্টা কৰিম যে এটা ইউনিট, 2টা ইউনিট বা যিমানটা ইউনিট হওক মই শেষ কৰিম। এইটো এটা ৱে কৰিব পাৰি। আৰু তাৰ উপৰিও আমি কিছুমান যদি ডাঙৰ চাংচত বস্তু থাকে, যেনেকে ইউনিট 1টো বহুতটা টপিক আছে, তো তেতিয়া আমি কি কৰিব পাৰোঁ, স্মলাৰ চাংচত আমি বস্তুখিনি ভাঙি ভাঙি কিনে অলপ অলপ কৰি কিনে আমি পঢ়িব পাৰোঁ। তো এই বস্তুটো প্ৰক্ৰেষ্টিনেশ্যনটো ব্ৰেক কৰাৰ কাৰণেও মই এটা টেকনিক ইয়াতে মেনশ্যন কৰিব বিচাৰোঁ, যিটোৰ টেকনিকটোৰ নাম হ'ল পম'ডৰো টেকনিক। তো হয় ষ্টুডেণ্টে যিখিনি শুনি আছে তেওঁলোকে হয়তো গম পাব বা গুগল কৰিও চাব পাৰে পম'ডৰো টেকনিক, যিটোৰ থ্ৰু দি তেওঁলোকে ডাঙৰকে 2 ঘণ্টা 3 ঘণ্টা একেলগে নপঢ়ি কিনে চাংচত পঢ়িব পাৰে। যেনেকে 25 মিনিটৰ এলাৰ্ম লগাই থব। হয়তো তুমি শুনিছা এইটো পম'ডৰো টেকনিকটো। হয় হয় তেনেকে 25 মিনিটৰ পঢ়ি কিনে আকৌ 5 মিনিট ব্ৰেক ল'ব, আকৌ ব্ৰেক পঁচিছ এটা মিনিট পঢ়িব। হয়, তো তেনেকে হয় 3টা চাইকেল শেষ কৰাৰ পিছত এটা ডাঙৰ মেবি লংগাৰ 25 মিনিটছৰ ব্ৰেক ল'ব। তো এই বস্তুটো টেকনিকটো তেওঁলোকে ট্ৰাই কৰি চাব পাৰে, যিটো বহুত ইফেক্টিভো হয়, বহুত হেল্পফুল হয় মই ভাবোঁ। তো হয় তেনেকে আমি অভাৰকাম কৰিব পাৰোঁ প্ৰক্ৰেষ্টিনেশ্যন। যদি আৰু কাৰোবাৰ নিজৰ কিবা টেকনিক আছে ডেফিনেটলি সেইটোও হয় তেওঁলোকে কৰি চাব পাৰে, যদি তেওঁলোকে এইটোৰ পৰা হেল্পফুল হৈছে আগতে। হয় নিশ্চয়কৈ এইকেইটা টিপছ বা এইকেইটা টেকনিক ইউজ কৰি চাব পাৰে। নিশ্চয়কৈ হেল্পফুল হ'ব এণ্ড এফেক্টিভ হ'ব। গতিকে হয়, পম'ডোৰটো এটা বহুত ইফেক্টিভ টেকনিক হয়। ষ্টুডেণ্টসকলে পঢ়াৰ সময়ত বিশেষকৈ ইউজ কৰিলে ভাল হয়। ময়ো মাজে মাজে কেতিয়াবা ইউজ কৰিছিলোঁ, সেইটো ইফেক্টিভ হয়। গতিকে ষ্টুডেণ্টবিলাকে এপ্লাই কৰি চাব পাৰে, নিশ্চয়কৈ হয় কাম কৰিব। তো এইটো আমি ইয়াৰ এই যিটো একাডেমিক ষ্ট্ৰেছ সেইটো আমি ইয়াত উল্লেখ কৰিলোৱে বা এনেকুৱা এইবিলাক ৰিলেটেড টু একাডেমিক ষ্ট্ৰেছে আমি ডিছকাছ কৰিলোঁ। গতিকে আমি যদি এইটো এক্সট্ৰাকৈ ডিছকাছ কৰোঁ যে আমি একাডেমিক ষ্ট্ৰেছটো যদি ৰিডিউচ কৰিব লাগে, কেনেকুৱা কিবা তাৰ কাৰণে স্পেচিফিক কিবা ষ্ট্ৰেটেজিজ আছে নেকি, বা এইখিনি বস্তু ফ'ল' কৰিলে আমাৰ একাডেমিক ষ্ট্ৰেছটো আমি ৰিডিউচ কৰিব পাৰিম, কমাব পাৰিম। হয়, একাডেমিক ষ্ট্ৰেছটো এইটো টাৰ্মটো যেতিয়া কয় একাডেমিক ষ্ট্ৰেছ, ষ্ট্ৰেছ উম, ইটছেল্ফ। অ'কে, ষ্ট্ৰেছৰ আমি দুটা কওঁ, এটা যে ইউষ্ট্ৰেছ, এটা হ'ল ডিষ্ট্ৰেছ। ইউষ্ট্ৰেছটো হ'ল হেল্ডি, যিটো তোমাক হেল্প কৰিব যে মই আৰু পঢ়িম, ঠিক কৰিম বস্তুখিনি। বাট ডিষ্ট্ৰেছটো কি হ'ল, ডিষ্ট্ৰেছটোৱে কেতিয়াও হেল্পফুল নহয়। এই বস্তুটোৱে আৰু ইনফেক্ট মানসিকভাৱে অসুস্থ কৰি পেলাব পাৰে বস্তুবিলাক। উম, চ' যেতিয়া আমি ইউষ্ট্ৰেছ বা ডিষ্ট্ৰেছ এই দুটা বুজি পালোঁ, তো এতিয়া চাব লাগিব যে ষ্ট্ৰেছটো কেনেকুৱা হৈ আছে। যদি ডিষ্ট্ৰেছ হৈ আছে, একাডেমিক ডিষ্ট্ৰেছ হৈ আছে আৰু তেওঁলোকে এই বস্তুটোৰ পৰা বাহিৰ ওলাব পৰা নাই, তো কেনেকে কি কি ষ্ট্ৰেটেজি আমি কাম কৰিব পাৰোঁ। চ' মষ্ট ইম্পৰ্টেণ্টলি মই ভাবোঁ, যেতিয়া কিছুমান ডিষ্ট্ৰেছ থাকে, তো আমাৰ অট'মেটিকেলি ফুড, শ্লীপ, মানে যিটো এপেটাইট থাকে, এই বস্তুবিলাক আমাৰ কমি বা বাঢ়ি যায়। চ' এটা উম, হেল্ডি ডায়েট, হেল্ডি লাইফষ্টাইল এটা মেইনটেইন কৰাটো বহুত জৰুৰী হৈ পৰে। কিয় কি উম, আমাৰ বেচিক নিডছ এইবিলাক হয়, ৰাইট? চ' এই বেচিক নিডছবিলাকে যদি মিট কৰা নাই, যদি আনমেট হৈ আছে, তো ডেফিনেটলি আৰু কিছুমান আমাৰ থিংকিং প্ৰচেছত এই বস্তুবিলাক হেম্পাৰ কৰিব। চ' হয় আমাৰ মাইণ্ড আৰু বডিটো যিহেতু কানেক্টেড হয়, ৰাইট? চ' সেইটো কাৰণে কি হয়, সকলো বস্তুখিনি, এই বস্তুখিনি খোৱা শোৱা বা এটা ছ'চিয়েল ছাপৰ্ট, যিটো আমি কওঁ ছ'চিয়েল ছাপৰ্টত কোনোবাও হ'ব পাৰে, যেনেকুৱা টিচাৰ বা মেণ্টৰ, ফেমিলি, ফ্ৰেণ্ডছ, পাৰ্টনাৰ, প্ৰফেচনেলছ, যোনো নহওক।
তো এই গোটেইখিনি বস্তু ছাপোৰ্ট লৈ কিনে এটা ছাপোৰ্ট ছিষ্টেম যদি থাকে হেল্ডি হয় আৰু তেওঁলোকে যদি নিজৰ লাইফষ্টাইলটো হেল্ডিভাৱে মেইনটেইন কৰিব পাৰি আছে, তো এই বস্তুখিনি মই ভাবোঁ যে অকণমান একাডেমিক যিটো ডিষ্ট্ৰেছ যদি হৈ আছে এই বস্তুটো তেওঁলোকে অকণমান পজিটিভলি হেণ্ডেল কৰিব পাৰিব। আৰু তাৰ লগতে তেওঁলোকে ডেফিনেটলি কোপিং মেকানিজম কিছুমানো ট্ৰাই কৰিব পাৰে, যেনেকৈ মই ইয়াৰ আগতে কৈছিলোঁ যে সকলোৰে কোপিং বেলেগ বেলেগ হয়, কিন্তু হেল্ডি কোপিং কিছুমান লোৱাটো বহুত ইম্পৰ্টেণ্ট। আনহেল্ডি কোপিং কিছুমান আছে, সেই আনহেল্ডিবিলাকৰ ওচৰত নগৈ হেল্ডি কোপিং, যেনেকৈ মই মে বি কুক কৰি ভাল পাওঁ, মই গাৰ্ডেনিং কৰি কিনে ভাল পাওঁ, মই অকণমান ফিজিকেল এক্টিভিটিজ অ'কে এক্সাৰচাইজেছ কৰি কিনে ভাল পাওঁ। তো এনেকুৱা ধৰণৰ কিছুমান বস্তু তেওঁলোকে নিজৰ কোপিং মেকানিজম হিচাপত ল'ব পাৰে যেতিয়াহে ষ্ট্ৰেছফুল চিটুৱেশ্যন হয়, কিয়কি এই বস্তুবিলাকে বহুত হেল্প কৰিব তেওঁলোকক। কিয়কি এটা বস্তুতে যদি আমি মনোনিৱেশ কৰি আছোঁ আৰু ষ্ট্ৰেছ হৈ আছে তথাপিও আমি পঢ়ি আছোঁ, পঢ়িব চেষ্টা কৰি আছোঁ, বাট হোৱা নাই, তো সেই বস্তুটোতে বস্তুখিনি মানে ঠিক নোহোৱাৰ চান্সেছটো বেছি থাকে। সেইকাৰণে যেতিয়া অকণ কিছুমান হেল্ডি কোপিং টুল থাকে, ছাপোৰ্ট ছিষ্টেম থাকে, তো তেওঁলোকে সহায় বেছি ভালকে পাব পাৰে। মই তেনেকে ভাবোঁ যে অকণ লাইফষ্টাইল বা আমি কোপিং এইবিলাকৰ ওপৰত অকণমান ধ্যান দিব লাগে। হয়। গতিকে এই গোটেইখিনি কথাৰ লগত এটা খুবেই ইম্পৰ্টেণ্ট টাৰ্ম হ'ল টাইম মেনেজমেণ্ট। আৰু ষ্টুডেণ্ট লাইফত টাইম মেনেজমেণ্টটো খুবেই ইম্পৰ্টেণ্ট। মই ভাবোঁ যে টাইম মেইনটেইন কৰিব পাৰিলে আমাৰ বহুখিনি সমস্যা বা প্ৰব্লেম অট'মেটিকেলি আমাৰ কমি আহে। গতিকে বেটাৰ টাইম মেনেজমেণ্টৰ কাৰণে আহ, আমি সেইটো ডেভেলপ কৰিবলৈ বেটাৰ টাইম মেনেজমেণ্ট স্কিলটো